কিন্তু মায়েৰো যেতিয়া আঁতৰ হৈ যায়, প্ৰভুৰ নাম যেতিয়া মুখত থাকে, তেওঁ যি কামটোকে কওক সেইটোৱে সকলোৱে দহে শলা দিবলগীয়া কামহে সেইটো দেহৰ পৰা হ'ব। মায়াটো যেতিয়া আঁতৰি যাব মনৰ পৰা, সংকোচ ভাৱটো, আৰু ৰামকৃষ্ণৰ নাম যেতিয়া মুখত থাকে, তেতিয়া দিব্যশক্তি, ভগৱন্তৰ দিব্যশক্তি প্ৰদান কৰে। আৰু তেতিয়া আপোনালোকৰ সকলোৰে, কাৰণ 8টা 9টা নামঘৰে যেতিয়া পতা অনুষ্ঠানটো কিমান সুন্দৰ হ'ব লাগিব, সেই প্ৰতি আপোনালোকৰ মই গোটেই 9টা নামঘৰৰ যিসকল সন্ত সিদ্ধাত্মা ইয়ালৈ আহিছে, মই সকলোৰে চৰণত প্ৰথমতে প্ৰাৰ্থনা জনাইছোঁ। আমি তাৰণাথ বৰুৱাৰ বিষয়ে মোক পূৰ্বতে আলোচনা কৰিছিলে, কিন্তু মই কাৰ্বি আংলঙত অনুষ্ঠানটো থকাৰ কাৰণে সকলোবোৰ বা মোৰ তাত অনুষ্ঠানটো আগতীয়াকৈ লৈ লোৱা হ'ল, গতিকে তালৈতো যাব লাগিব। হ'ব, আপোনালোকে কৰি চাওকচোন, ভগৱন্তে কৃপা কৰিব। আৰু এতিয়া মই দেখিছোঁ কৃপা কৰিছোঁ। গতিকে এইখিনিৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব। পৃথিৱীত এনেকুৱা এটা শক্তি নাই যাক পৰাস্ত কৰিব পৰা নাযায়। আমাৰ গুৰুজনে আমাক কিমান কৃপা কৰি থৈ গ'ল অসমীয়া জাতিটোক, অসমত বাস কৰা লোকসকলক। পৃথিৱীত এনেকুৱা এটা শক্তি উৎপন্নই হোৱা নাই যিটো শক্তি আপোনালোকে পৰাস্ত কৰিব নোৱাৰে, চব পৰাস্ত হৈ যাব। আমাৰ এনেকুৱা এপাত অস্ত্ৰ দি থৈ গৈছে আমাৰ গুৰুজনে। আপোনালোকে সকলোৱে জানে, পূৰ্বকালে এইটো ৰাজ্যে নাছিল ভকতি, নানা দেৱ পূজা মাত্ৰ আচৰে সম্প্ৰতি, নানা দেৱ পূজয় কলয় বলিদান, শংখ চাগ মহিষ কাটে অসংখ্য প্ৰমাণ। অসমৰ বিভিন্ন জেগাত বলিহাল এতিয়াও আছে। গতিকে তেনেকুৱা অসম ভূমিত আমাৰ কোটি কোটি ব্ৰহ্মাণ্ডৰ ঋজাৰী মালিক স্বয়ং কৃষ্ণই কৈলাশপতি শিৱৰ আগত যিটো বাক্য দিছিলে আদি সত্য যুগত, যে হে সদাশিৱ, তুমি আজি বৰ কষ্ট পাইছা মই জানো, তুমি পাৰোঁতে শ্মশানত বাস কৰি আছা, তোমাৰ মোৰ নামক মোৰ বাক্য ৰক্ষা কৰি ঢাকন দিয়াৰ কাৰণে তোমাৰ অমোচন পাপ লাগিব। আৰু পূৰ্বেই তুমি কৈছিলা যে মই নামক ঢাকন নিদিওঁ, মোৰ অমোচন পাপ লাগিব। কিন্তু মই এই দেৱতাসকলৰ স্বাৰ্থসিদ্ধিৰ কাৰণে, বসুমতী প্ৰাৰ্থনাৰ কাৰণে আৰু দক্ষিণ পশ্চিম কোণত থকা যমৰজাৰ আহ্বান ক্ৰমে মই নাম ধৰ্মক ঢাকন দিবলগীয়া হ'ল। কাৰণ যমৰজাই দক্ষিণ দুৱাৰৰ পৰা মোক দৰ্খাস্ত দিছে যে মই এটা পাপিও নাপাওঁ, মই পৃথিৱীত পাপ কৰে মনুষ্যই, কিন্তু প্ৰভু তোমাৰ নাম লৈ দিয়াৰ লগে লগে পাপবিলাক সন্মোচন হৈ যায়। গতিকে মই এজনকো ধৰিব নোৱাৰোঁ, মই ইয়াত বহি বহি আমনি লাগিছে। যদি আমাৰ থানাৰ অচিটোৱে ইয়াত চুৰ ডকাইত যদি আমাৰ গেলেকী অঞ্চলত ক'তোৱেই নহয়, হাই কাজিয়া যদি কোনেও নালাগে, তেতিয়া অচি থানাখন উঠাই লৈ নাযাব জানো? এটা কেছো যদি SP-ক জনাব নোৱাৰে, চব ভকত, সেই ইয়াত ভকতৰ মাজতো থানাৰ প্ৰয়োজন নাই, থানাখন উঠাই লৈ গুচি যে ইয়াত আৰু থানাৰ প্ৰয়োজন নাই। কাৰণ চুৰ ডকাইত হাই কাজিয়া বুলিবলৈ একোৱেই চব প্ৰভু কৃষ্ণ কৃষ্ণ। কাৰোবাৰ গাত লাগিলেও কৃষ্ণ কৃষ্ণ। কোনোবা ওজত খালেও, কেতিয়াবা কাৰোবাৰ গাত কিবা এটা ঠেলা মুৰি লাগিলেও কৃষ্ণ কৃষ্ণ, বা অপৰাধ হৈ ক্ষমা কৰিব। তেনেকৈ যমৰজাই কৈছে চব মনুষ্যই তোমাৰ নাম লয়, দিনৰ দিনটো কৰ্ম কৰে, আৰু সন্ধ্যা হোৱাৰ লগে লগে প্ৰভুক প্ৰাৰ্থনা জনাই, প্ৰভু তোমাৰ কৃপাতে তোমাৰ অনুগ্ৰহ অনুযায়ী দিনৰ দিনটো কৰ্ম কৰিলোঁ, কৰ্ম কৰোঁতে অনেক অপৰাধ হ'ল, সমস্ত অপৰাধ ক্ষমা কৰি দিবা আৰু কৃষ্ণ প্ৰভু তোমাৰ চৰণতে আশ্ৰয় গ্ৰহণ কৰিছোঁ, ৰাম 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 বুলি কোৱাৰ লগে লগে
সমস্ত পাপ মোচন হৈ যায়। গতিকে মোক হয় পাপী সৃষ্টি কৰি দিয়া আৰু নহয় মোক এই পোষ্টটোৰ পৰা উঠাই লৈ যোৱা। ময়োতো 12 বৈষ্ণৱৰ এজন বৈষ্ণৱ, ময়ো তোমাৰ নামৰ মহিমা জানো। গতিকে মই 12 বৈষ্ণৱৰ এজন বৈষ্ণৱ বুলি মোক আপুনি ডিগ্ৰীটো দিলে, কিন্তু মোক আকৌ এটা চাকৰিত ভৰাই দিলে দক্ষিণ দুৱাৰত যমৰজা, এই পোষ্টত দি দিলে। এইটো পাপীবিলাকক আনি আনি শাস্তি দিলে। গতিকে মই কি অপৰাধ লগালোঁ? বাকী 11জন বৈষ্ণৱে তোমাৰ নাম লৈ থকা মস্তি কৰি থাকিব, আৰু ময়ো এজন বৈষ্ণৱ, কিন্তু মোক দক্ষিণ দুৱাৰত বহুৱাই থৈছা। এই লেঙুৰা ভেঙুৰা, চকু ডাঙৰ ডাঙৰ, বুকুত পেটটো খালী, ব্ৰহ্মকোলা, হাতত লোহাৰ ডাং, এখন হাতত চামজুৰি, এই যমকেইটাৰ লগত মোক বহুৱাই থৈছে। যমৰজা বৰ ধুনীয়া দেখিবলৈ বাপকৰ। আমাৰ চিনেমা টিনেমাবিলাকতহে বিকৃত কৰিছে। যমৰজা বৰ ধুনীয়া দেখিবলৈ, বৈষ্ণৱটো, কিন্তু দূতবোৰ বেয়া দেখিবলৈ। দূতৰ ভাগৱততে বৰ্ণনা কৰিছে দূতবিলাকৰ চেহেৰাত। হাতত চামজুৰি, লোহাৰ ডাং, কোলা, দেখিলেই ভয় লগা, প্ৰাণবায়ু উৰি যোৱা, এনেকুৱা তেওঁলোকৰ গুণবোৰ বৰ্ণনা কৰিছে। গতিকে যমৰজাই তেনেকৈ আবেদন দিলে, হয় পাপী সৃষ্টি কৰা, নহয় মোৰ এই পোষ্টটোৰ পৰা উঠাই লৈ যোৱা। বসুমতীয়ে ক'লে, বৰাৰূপী ভগৱন্ত, তুমি বৰা ৰূপ ধৰি ব্ৰহ্মাৰ প্ৰাৰ্থনাত সন্তুষ্ট হৈ তুমি ৰসাতলৰ পৰা ভূমিভাগ দাঁতৰ আগত আনি প্ৰতিষ্ঠা কৰিলা মনুষ্য থাকিবৰ কাৰণে। প্ৰতিষ্ঠাও কৰি দিলা অধ্যশক্তি দি। প্ৰতিষ্ঠা কৰাৰ পিছতে আকৌ তাতে তুমি ঘূলি মাৰিলা। আৰু ময়ো কম নহয়, তোমাৰ বীৰ্য ধৰিলোঁ, আৰু তোমাৰ মোৰ অৰসে এটি পুত্ৰ জন্ম হ'ল, নাম নৰকাসুৰ। ক'ৰ ল'ৰা সেইটো? আমাৰ অসমৰ ল'ৰা, গুৱাহাটী প্ৰাগজ্যোতিষপুৰৰ ৰজা বসুমতী আৰু বৰাৰূপী ভগৱন্তৰ পুত্ৰ। আমাৰ অসম ভূমিখন তেনে মামুলি বুলি নাভাবিব। গতিকে সেই বৰাৰূপী ভগৱন্তৰ পত্নী বসুমতীয়ে আহ্বান জনাইছে, প্ৰভু তেতিয়াৰ পৰা তোমাৰ চৰণ মই স্পৰ্শ কৰিবলৈ পোৱা নাই। তোমাৰ পঞ্চচিহ্নযুক্ত চৰণযুগল মোৰ পিঠিত এতিয়ালৈকে পৰা নাই, আকৌ অৱতাৰ লোৱা নাই তুমি। গতিকে তুমি মোক যিকোনো প্ৰকাৰে তোমাৰ পঞ্চচিহ্নযুক্ত সেই চৰণযুগলৰ সেৱা কৰিবলৈ মোক সুবিধা দিব লাগে। এনেকৈ বুলি বসুমতীয়ে এখন দৰ্খাস্ত দিছে প্ৰভুৰ চৰণত। ব্ৰহ্মাৰ যোগেদি যায় তেতিয়া দেই, আপুনি ডাইৰেক্ট দৰ্খাস্তবিলাক পঠাব নোৱাৰে, ব্ৰহ্মালৈ যাব লাগিব। ব্ৰহ্মাৰ টেবুলৰ পৰাহে মহাকৃষ্ণৰ কাষলৈ যাব। দেৱতাসকলে কৈছে, আদি সত্য যুগৰ কথা কৈ আছোঁ বাপসকল, এটা মনুষ্যই যাগ যজ্ঞ তপ ব্ৰত হোম তীৰ্থ দান পূজা পাতল নকৰে, আমি দেৱতাসকলে চলিম কেনে? আমি তুমি দিয়া দায়িত্বমতে আমি কামবোৰ কৰি আছোঁ। সূৰ্যই কৈছে মই পোহৰ দি আছোঁ, বায়ুৱে কৈছে মই বায়ু দি আছোঁ, বৰুণে কৈছে মই বৰষুণ দি আছোঁ, অন্যান্য দেৱতাসকলে যিবোৰ দায়িত্ব দিলে সকলো পালন কৰি আছোঁ। কিন্তু আমি খোৱা বোৱা চলাৰ উপায় এটা দিব লাগে। আমি খাবলৈ নাপাওঁ, অমিত খাই আছোঁ কাৰণেহে জীয়াই আছোঁ, নহ'লেতো কাহিনী বাই প্ৰাণ বায়ু উৰি গ'ল। পূজা পাতল মনুষ্যই নকৰে, চবেই তোমাৰ নাম লয়। গতিকে আমাক চলাৰ উপায় এটা কৰি দিব লাগে। 3খন দৰ্খাস্ত ব্ৰহ্মাৰ টেবুলত পৰি আছে। ব্ৰহ্মাই গোটেইকেইটা আইসকলে কিবা কথা পাতি আছে ন, জানে যদি মই নকওঁ, অকণমান ৰ'ব, কথা নাপাতিব। তেতিয়া ব্ৰহ্মাই চাই চিতি যে ভাবিলে যে এই 3খনতো মই ফৰৱাৰ্ড কৰিলেও কাম নহ'ব, স্বয়ং ভগৱান নাথাকিলে। ইয়াৰ সিদ্ধান্তত লগালগ মই যদি পাবলৈ হওঁ, প্ৰভুক মই মাতোঁ। প্ৰভুক স্মৰণ কৰাৰ লগে লগে স্বয়ং প্ৰভু আহি প্ৰৱেশ কৰিলে। প্ৰভুৱে ক'লে বোলে হেৰি হ'ল, কিয় মাতিলে ব্ৰহ্মা? বোলে চাওকচোন আপুনি ফাইলকেইটা চাই চিতি মানে ক'লে যে হয় হয়, মই তোমাৰ এইকেইটাৰ মতে হ'ল কি, যমৰজাৰ মতে পাপী সৃষ্টি কৰি দিব লাগে, মনুষ্য বসুমতীৰ মতে মই পৃথিৱীলৈ অৱতাৰ ল'ব লাগে, দেৱতাসকলৰ মতে হ'ল কি মোৰ নামক ঢাকন দি অন্য ধৰ্ম প্ৰচাৰ কৰি দিব লাগে, তেতিয়াহে পাপী ওলাব। গতিকে এই ব্যৱস্থাটো ইয়াত কৰিব পৰা মানুহ কোনো নাই। দেৱতাখিনিলে চাই ক'লে এইটো কৰিব কৈলাশপতি শিৱহে পাৰিব, কাৰণ শিৱই এবাৰ অমৃত মন্থনত বিষ ওলাইছিলে, বিষটো পান কৰি জগতৰ কল্যাণ সাধন কৰা শক্তিটো তেওঁৰ গাত আছে।
তেওঁৰ বাদে আৰু এই কামটো কৰিব পৰা কোনো নাই। তেতিয়া ভগৱন্তৰ মনলৈ ভাৱটো অহাৰ লগে লগে শিৱ প্ৰৱেশ, প্ৰভু বোলে তুমি মোক এটা কাম কৰি দিব লাগে, মোৰ নাম ধৰ্মটোক ঢাকন দি দিব লাগে। বোলে প্ৰভু মই এইটো কাম কেতিয়াও নকৰোঁ, এইটো কৰিলে বোলে বৰ ডাঙৰ পাপ লাগিব, বোলে অমোচন পাপ লাগি যাব। বোলে লাগিব, অমোচন পাপ লাগিব, কিন্তু অমোচন পাপ লাগিলেও তোমাৰ এই পাপটোৰ পৰা পৰিত্ৰাণ পোৱা মই উপায় দিম। তোমাক মই সহস্ৰ নাম দিম, তুমি জপ কৰিবা, তুমি তাৰ উপশম পাবা। অমোচন কিন্তু মোচন নহয়, অঁ ৰিলিফহে হ'ব। তথাপিতো ভগৱন্ত কৃষ্ণই বৰ ডাঙৰকৈ দায়িত্ব দিয়াৰ কাৰণে, জোৰেৰে দায়িত্ব দিয়াৰ কাৰণে শিৱই ক'লে যে মই আগম শাস্ত্ৰ ৰচনা কৰিম। ঋষিসকলৰ দ্বাৰা অন্য ধৰ্ম প্ৰচাৰ কৰালে। সত্য যুগটো দুটা ভাগত বিভক্ত কৰিলে, এটা নাম হ'ল আদি সত্য যুগ, সত্য যুগৰ মাজভাগৰ পৰা পিছচোৱা হ'ল সত্য যুগ। এতিয়া সত্য যুগত ধ্যান প্ৰচাৰ হ'ল, মানুহবিলাকে ধ্যানত কৰাত লাগি গ'ল, নাম ধৰ্মক বাদ দিলে। তেতিয়া লাহে লাহে এটা দুটাকৈ পাপী সৃষ্টি হ'ল বাৰু, যমৰজাই ধৰি নিব পৰা হ'ল। কাৰণ এক মনে ধ্যান কৰি পেলানি সমস্ত ইন্দ্ৰিয়গণ আত্মাক প্ৰতিষ্ঠা কৰি, আত্মাই ইন্দ্ৰিয়গণেৰে সৈতে পৰমাত্মাক প্ৰতিষ্ঠা কৰি ধ্যান কৰিব পৰা শক্তিটো সৰ্বসাধাৰণ মানুহৰ নাই। সেইকাৰণে পাপী সৃষ্টি হয়, কিন্তু ভাওটোহে ধৰিলে, সেইকাৰণে যমৰজাই সুবিধাটো লাভ কৰিলে। তাৰপিছত দেৱতাসকলৰ ভগৱন্তই ক'লে যে মই দাতা যুগটো আহিব, দাতা যুগত মই অৱতাৰ ল'ম দশৰথৰ ঘৰত, ৰামচন্দ্ৰ হৈ আৰু মই যজ্ঞ কৰি দেখাম। সৰ্বসাধাৰণ মানুহে মোকে দেখি যজ্ঞ কৰিবলৈ লাগি যাব। যজ্ঞ কৰাটো ইমান সহজ নহয়, গতিকে তেতিয়াও বহুত পাপী সৃষ্টি হ'ব আৰু সকলোকে যমৰজাই সুবিধা লাভ কৰিব পাৰিব, পাপী পাব। মই সেইখন মানে তেওঁৰ মনোবাঞ্ছা পূৰ্ণ কৰিম। আৰু মই টাটা যুগত যেতিয়া অৱতাৰ ল'ম, বসুমতী মনোবাঞ্ছা পূৰ্ণ হ'ব, কাৰণ মোৰ চৰণ যুগল সেৱা কৰিবলৈ তেওঁ বিচাৰিছে, সেইটো সুবিধাও বসুমতী লাভ হ'ব। আৰু দেৱতাসকলৰ কাৰণে মই যজ্ঞ যে কৰিম, গোটেই যজ্ঞৰ অধিকাৰী দেৱতাসকল হ'ব। যজ্ঞ পূজা পাতল, তাত দান দক্ষিণাৰ পৰা আদি কৰি যিমানখিনি হয়, গোটেই 33 কোটি দেৱতাই লাভ হ'ব। আহি গ'ল খেলি মেলি, আমাৰ মনুষ্য হিংসা কৰিলে প্ৰভুৱে। আমাৰ মনুষ্য গাতটো একো ভুল নাছিলে, আমিতো ঈশ্বৰৰ নামকে লৈ আছিলোঁ, একশৰণীয়া হৈ আছিলোঁ, কিন্তু আমাক বিপথে পৰিচালিত কৰিলে ভগৱান কৃষ্ণ, মহাকৃষ্ণ। এতিয়া ভগৱান কৃষ্ণই সেইটোৱে বৈকুণ্ঠত তেওঁ থাকিব পৰা নাই, গা পৰিছে দেৰিছে যে মই মনুষ্যৰ গাতো কোনো ভুল নাছিলে। মই যদি গৈ যজ্ঞবিলাক দেখুৱাই নিদিলোঁহেঁতেন, মই দাপৰ যুগত গৈ যদি পূজা পাতল কৰি নেদেখুৱালোহেঁতেন, এই মানুহবিলাকে আদি সত্য যুগত সেইটো শুদ্ধ ধৰ্ম প্ৰচাৰ আছিলে, সেইটোকে গ্ৰহণ কৰি থাকিলেহেঁতেন, আৰু ইতিমধ্যে পৃথিৱী খালী হৈ গ'লহেঁতেন, চব মুক্তি পাই পাই গুচি গ'ল। মই সেই স্বাৰ্থটোত আকৌ জীৱ সৃষ্টি কৰিবলগীয়া হ'লতো, সেইকাৰণে মই মোৰ এটা স্বাৰ্থৰ কাৰণে মনুষ্য হিংসা কৰিম। গতিকে সেই মনুষ্যৰ ঋণ সুজিবৰ কাৰণে এইবাৰ স্বয়ং কোটি কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী মালিক ভগৱান কৃষ্ণই আমাৰ অসম ভূমিতে গুৰু হিচাপে অৱতাৰ ল'লে। আনবাৰ অৱতাৰৰ ধৰণত ঈশ্বৰ কৃষ্ণ হৰিবাৰ পৃথিৱীৰ অভাৰ, অন্তৰ্জাতি পতিত তাৰণ কাৰণ হেতু ইবাৰ শংকৰ অৱতাৰ। সেইকাৰণে ভগৱন্ত কৃষ্ণই এইবাৰ গুৰু হিচাপে অৱতাৰ লৈ আমাৰ অসমীয়া জাতিটোক কৃপা কৰি থৈ গ'ল। বা আমাৰ ইয়াত সংগী অনাসংগী বুলি নাই, এইবাৰ চব মুক্তি পাব, চবেই মুক্তি পাব। একশৰণীয়াখিনিও মুক্তি পাব, আগমত থকা অন্যান্য শৰণ লোৱাখিনিও মুক্তি পাব। ইমান সুবিধা দিলে এইবাৰ অসমীয়া সমাজখনক, অসমত বাস কৰা সমাজখন। বোলে উদাহৰণ আপুনি ক'লেই বোলে হ'ব নেকি? উদাহৰণ এটা লাগিব, কাৰণ উদাহৰণ নিদিলে কোনো বুজি নাপাব। আপোনালোকে শংকৰদেৱ বাক্যমৃতখন চাব, তাত ভক্তি প্ৰদীপ পদ্মপুৰাণৰ পৰা আনিছে। ভক্তি প্ৰদীপত বৰ সুন্দৰকৈ বৰ্ণনা কৰিছে, যেতিয়া পাণ্ডৱে ৰাজসী যজ্ঞ পাতিছে,
গোটেই পৃথিৱীৰ 14 ভুৱনৰ ঋষিমুনিসকলতো গোট খাইছে, প্ৰজাপতিসকল গোট খাইছে, লোকপালসকল গোট খাইছে, নাগ গোট খাইছে। গোটেইসকল গোট খাই আলোচনা কৰি আছে যে পুৰোহিত্য কোন কৰিব, ৰাজসী যজ্ঞ মেইন মানুহজন কোন, সভাপতি কোন হ'ব। আমি যেনেকৈ সমাজত সভাপতি দছা দিনাখন বৰ চবেই গুণ গান সভাপতি কোন হ'ব, তাত লাগি আছে গোটেইখনে সভাপতি কোন হ'ব। কিন্তু কৌৰৱ পক্ষ তেতিয়াও লবি আছিল বাপ। কৌৰৱ পক্ষ দুৰ্যোধনকে আদি কৰি, শকুনিকে আদি কৰি, কৰ্ণকে আদি কৰি সকলো তালৈ গৈছে ইন্দ্ৰপ্ৰস্থলৈ যে ৰাজসী যজ্ঞ। গতিকে সিহঁতৰ যিটো লবি, কৃষ্ণক ভাল নোপোৱা লবিটো, সিহঁতি কৈছে কৃষ্ণক কেতিয়াও পাতিব নোৱাৰে, পাতিলে ভীষ্মকে পাতিব পুৰোহিত্য, কিন্তু কৃষ্ণক দিব নোৱাৰি। কাৰণ কৃষ্ণটো গোৱালহে এটা, ভগৱান বুলি নামানেই মানে কৃষ্ণক, গোৱালৰ ল'ৰা। এইবোৰ থোটা বোজা লাগি থকাৰ কাৰণে অৰ্জুনে কৃষ্ণক মানে অৰ্জুনৰ আগত অপমান কৰিলে বেয়া পায়তো। আজি ভকত এজনক যদি কোনোবাই অপমান কৰে আপোনালোকৰ আগত, আপোনালোকে সহিব পাৰিব নেকি? আমিতো ইয়াত সকলো ভকত, সকলো সিদ্ধাত্মা। কোনোবা এজনক কোনোবাই অপমান কৰিলে আমিতো সকলোৱে মাত মাতিম বোলে বাপ কেলৈ কৰিছে এনেকুৱা। এতিয়া অৰ্জুনে ভাবিলে যে মই ইয়াতো মাতিব নোৱাৰোঁ, কাৰণ যুধিষ্ঠিৰ আছে মুখৰ আগত, ভীষ্ম আছে, পিতামহ আছে, ভীষ্ম গুৰু দ্ৰোণাচাৰ্য আছে। গতিকে ইয়াত এওঁলোকে যি বিচাৰ কৰে কৰক, কৃষ্ণই ইমান মুখৰ আগত অপমানবোৰ শুনি থাকিব নালাগে, কৃষ্ণক টিপতে মাতি দিয়ে। ভক্তি প্ৰদীপ যিসকলে পঢ়িছে বুজি পাব। টিপতে যেতিয়া মাতি আছুতীয়া জেগালৈ লৈ গ'ল, বিৰল স্থানত, এতিয়া বিৰল স্থানত নি কৃষ্ণ সুধিছে, প্ৰভু তুমিতো কোটি কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী মালিক, হয়নে? কোনো নাজানিলে মই জানো, মই তোমাক চিনি পাওঁ, কিন্তু তুমি, মই আজি এটা গোপন কথা মোৰ অন্তৰত খুন্দিয়াই খুন্দিয়াই থাকে, কিন্তু সেই কথাটো মই এই সুবিধাতে তেওঁলোকে যি আলোচনা কৰে কৰি লওক, সিদ্ধান্তটো লওক, তাৰ এই সময়কণতে মোক তুমি এই কথাটো ক'ব লাগে। বোলে কি কথা অৰ্জুন? বোলে তোমাৰ কোনটো নামে কিমান পাপ মোচন কৰে? তোমাৰতো সহজ নাম, তুমি এই নামৰ মহিমাটো মোক ক'ব লাগে। তেতিয়া অৰ্জুনে ক'লে অচ্যুত নামটোৱে কিমান পাপ মোচন কৰে? বোলে 1,00,000 কোটি পাপ জন্মৰ পাপ শেষ কৰি দিয়ে। 1,00,000 কোটি জন্ম, 1,00,000 পাপ নহয় বা 1,00,000 কোটি জন্মৰ পাপ শেষ হৈ যায় অচ্যুত বুলি। কোনোবাই যদি ভুলক্ৰমে অচ্যুত বুলি কৈ দিলে বোলে শেষ হৈ যায়। বোলে শেষ হ'ব 2,00,00,000 জন্মৰ পাপ শেষ হৈ যায়। পুৰুষোত্তম বোলে 3,00,00,000 কোটি পাপ জন্ম হৈ যায়। এনেকৈ কৈ গৈছে আৰু নামঘৰৰ মহিমা কৈ 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 শেষ কৰিলে আৰু মই ভগৱন্ত কৃষ্ণ মৌন হৈ ৰৈ দিলে। এই ৰোৱাৰ পাছত অৰ্জুনে পুনৰ চৰণত সেৱা কৰি ক'লে, প্ৰভু মই আৰু এটা কথা সুধোঁ বুলি ভাবিছোঁ। বোলে কি? এই তোমাৰ যে এতিয়া অৱতাৰটো লৈছা, এই অৱতাৰটোৰ নাম হ'ল তোমাৰ কৃষ্ণ। বোলে কৃষ্ণ নামৰ মহিমাটো নাই নেকি তুমি যে নকলা? তেতিয়া কৈছে কৃষ্ণই যে হে অৰ্জুন ধনঞ্জয়, এই কৃষ্ণ নামৰ মহিমাটো মই যদি অনন্ত কোটিবাৰ অৱতাৰো লওঁ মই কৈ শেষ কৰিব নোৱাৰোঁ, ইমানেই মহিমা। আৰু শুনা, কোনোবাই যদি ৰাম আৰু হৰি বুলি একেলগে কয়, হৰি আৰু ৰাম বুলি, হৰি আৰু ৰাম বুলি যদি কোনোবাই একেলগে কৈ দিয়ে, তেতিয়া 60,00,000 কোটি পাপ নষ্ট হৈ যায়, জন্মৰ পাপ নষ্ট হৈ যায়। এতিয়া অসমৰ একশৰণীয়াই হওক অন্যান্য শৰণীয়াই হওক, অসমত বাস কৰা লোকসকলে ঘৰত কিবা এটা অনুষ্ঠান পাতিলেই আমাৰ ভকতসকলে কৈ দিয়ে কি, মেধিয়ে বা আটায়ে বা বয়োজ্যেষ্ঠজনে জ্যেষ্ঠজনে ক'ব, অঁ গৃহস্থ সেৱাভাগ কৰিছে দেই বা ভকত, হৰি, সকলোৱে ক'ব হৰি, ৰাম, ৰাম। মানে আপোনাৰ মোৰ প্ৰতিটো ক্ষণতেই 60,00,000 কোটি জন্মৰ পাপ শেষ হৈ আছে। সংঘৰে হওক, অনাসংঘৰে হওক, ভাগৱতীয়াৰে হওক, ক'বাৰে হওক। হৰি ৰাম নোকোৱা কিবা অনুষ্ঠান আছে নেকি? মাহেকীয়া মানুহো
ঔ হৰি ৰাম কয়। গতিকে আমাৰ অসমত থকা সকলো মানুহ পাপমুক্ত হৈ আছে বাৰু। হয়, কোনোবাই কৰ্মকাণ্ডও কৰি আছে, কিন্তু ঔ হৰি ৰাম কৈ দিছে নহয়, পাপ নষ্ট হৈ গৈছে। আৰু এটা সুবিধা দিলে ভাগৱতত, প্ৰহ্লাদক নৰসিংহৰূপী ভগৱন্তই কৈ আছে, তই হেনো পুত্ৰ ভৈলি যাৰ 21 পুৰুষ কৰিলি উদ্ধাৰ। এতিয়া আপোনাৰ মোৰ গগৈ, চেতিয়া, বৰুৱা, হাতীমূৰীয়া, বৰা, কোচ, দাস, আমাৰ এইবিলাক জাতীয় লোকসকলেহে আমি বাস কৰোঁ। প্ৰত্যেক বংশৰে এজন হ'লেও ক'ৰবাত একশৰণীয়া হৈ আছে। বংশটো বোলে আমি অকলে ওলাই আহিছোঁ বা বাকীখিনি কৰ্মকাণ্ডতে আছে আৰু সেইজনে বোলে সেইখিনিকো লৈ যাব, বংশৰ সকলোকে লৈ যাব, 21 পুৰুষ লৈ যাব বুলি তাৰ ব্যৱস্থাটো আছে। এওঁলোকে দেহ হেৰাৰ পিছত স্বৰ্গত থাকিব, আৰু যেতিয়া সেই একশৰণীয়া ভকতজন বৈকুণ্ঠলৈ যাব বোলে ৰথখন তাত ৰাখিব, আৰু বাকী 21টা পুৰুষ তাত আছেই নহয়, গোটেইখিনি সেই ৰথত উঠিব আৰু স্বৰ্গৰ পৰা পোনপটীয়াকৈ বৈকুণ্ঠলৈ যাব। সেই ব্যৱস্থাটো ভাগৱতত আছে। গতিকে বংশত মাত্ৰ এজনহে ভকত লাগে, গোটেই বংশটোকে 21টা পুৰুষ উদ্ধাৰ কৰি লৈ যাব পাৰে। গতিকে এই সুবিধাটো আমাক দিলে। সেই হেতুকে আমাৰ অসমত বাস কৰা লোকসকল মহাভাগ্যৱান। আমি এবাৰ সকলো বৈকুণ্ঠলৈ যাম, সেইটো শংকা কোনো কৰিব নালাগে। কাৰণ আপোনাৰ মোৰ মুখত ৰাম কৃষ্ণটো ওলাইছে, নামঘৰলৈ অহাসকলৰতো ওলাইছিল। একশৰণীয়াসকলে এনেকৈ ভাগৱত পাঠ কৰি কৰিতো অলপ অক্ষয় পুণ্য অৰ্জন কৰিছিল, কিন্তু কোনোদিনে নামঘৰলৈ নহা জানো। আমাৰ যুৱ বন্ধুসকল ইয়াত শিকি আছিলে আৰু তেখেতলোকে সিদ্ধ আগবঢ়াইছে। এই সিদ্ধৰ আমি দাস আৰু সাধু জনাৰ কাষতে থাকি প্ৰভু ভগৱন্তৰ স্থানত আমি ৰুৰু দেও নাম ভকত এই 4 বস্তু আমি ভগৱন্তক প্ৰসন্ন কৰাই সিদ্ধ কৰিবলৈ আগবাঢ়িছোঁ। আৰু সিদ্ধ কৰিবলৈ যাওঁতে আমাৰ কায়ৰ বাক্যবন ভাৱ ভক্তি ভগৱন্তৰ চৰণত যদি আপোনাৰ আগতে ভুল ত্ৰুটি হৈ যায়, সমস্ত ভুলখিনি আপোনাৰ ভাৱে নিশ্চয় দিব। সেইবাবে আমি আপোনাৰ সৰ্বস্তৰ লক্ষ্য কৰি এভাগী গুৰুবাণী আমি ধ্যান দিওঁ। কৃষ্ণ ৰাম কৃষ্ণ কৃষ্ণ অ কৃষ্ণ এক দেৱ লোক ৰাম ৰাম কৃষ্ণ মাধৱ 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 কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ একান্ত ভকতে প্ৰভু তোমাৰ একান্ত ভকত ভকতনীসকলৰ কাৰণে সুবৰ্ণ ভাল শুদ্ধ দ্ৰব্য গুৰুদেৱ দাম ভকতৰ মহামন্ত্ৰৰ সৈতে মহাপ্ৰসাদ পূৰ্ণ কৰিবৰ কাৰণে আগবাঢ়িছে আৰু তোমাৰ চৰণতে সেৱা ধৰিছে। সেৱাভাগী নিষিদ্ধ স্বৰূপে গ্ৰহণ কৰিবা, সিয়াতে থাকি কৰ্মভাগী ভক্তিভাৱেৰে কৰাত সহায় কৰিবা। কৃষ্ণ হৰি হয় না মান। গতিকে আমি আজি বুজি পালোঁ যে আমাৰ অসমত থকা সকলো উদ্ধাৰ হ'ব। আমাৰ গাঁও সমাজত কিছুমান মানে 2-এগৰাকী আই থাকে, কেতিয়াবা নামঘৰলৈও নাযায়, পাঠলৈও নাযায়, নামলৈও নাযায়, এনেকুৱা অকৰা জ্বলা টাইপৰ থাকে আৰু নাথাকে নহয়, প্ৰত্যেকখন গাঁৱতে এগৰাকী 2গৰাকী তেনেকুৱা থাকেই। কিন্তু আপুনি চাব বংশৰ কোনোবা বয়োজ্যেষ্ঠ এজন যেতিয়া শয্যাত পৰি থাকে,
এই সেইদিনাখন শেষবাৰৰ কাৰণে মাত এষাৰ লগাবলৈ যায় সেইগৰাকী। ভকতসকলতো যায়েই, আইসকলতো যায়েই, কিন্তু সেই অবলা নাৰীগৰাকীও যায়। গৈ পেলানি খুব লিৰিকি বিদায় ক'ব, অ' দেউতা চব বাদ দিয়ক আৰু এতিয়া ৰাম ৰাম বোলক। চাব কোনোদিনে ভাগৱত পঢ়া নাই, প্ৰাৰ্থনা এটাও নাজানে, নামঘৰলৈও নাহে, পাঠলৈও নাযায়, আমাৰ আইসকলৰ সংগতো নবহে। তেনেকুৱা এগৰাকী আইগৰাকীও জানে যে মৰিবৰ সময়ত চব বাদ দিয়ক আৰু আপুনি দেউতা এতিয়া ৰাম ৰাম কওক আৰু মই অকণমান গাখীৰ অকণমান দিছোঁ ল'ব দেই দেউতা, মই আমুক দি আকৌ ৰাম ৰাম বুলিব। সেইগৰাকী আয়ে গোটেই সমস্ত সাৰটো বুজি পালে। যিগৰাকী আই নামঘৰলৈ নাযায়, পাঠো নকৰে, প্ৰাৰ্থনাও নাজানে, মুখস্থও নাই, কিন্তু তেওঁ অন্তিম সময়ত শয্যাত পৰি থকাজনক যে চব বাদ দিয়ক আৰু এতিয়া ৰাম ৰাম কওক, এইষাৰ উপদেশ দিব পৰা গুণটো আছে। মানে সেইগৰাকীয়ে হ'ল সমস্ত শাস্ত্ৰৰ সাৰ জানিলে, যে জানা শ্ৰীৰাম নাম নিজ সমস্ত শাস্ত্ৰৰ মূল বীজ, সঞ্জীৱনী পাই যাৰ মনে প্ৰৱেশ হয়, যদি হলাহল পান কৰে পলয় বহ্নিত, যদি পৰে মৃত্যুৰ মুখত প্ৰৱেশিলে নাহি ভয়। গতিকে সেই আমাৰ আকাৰী আজলি আইগৰাকীও ৰাম ক'ব বুলি লাগে যে মৰিবৰ সময়ত, সেই কথাটো শিকি থৈছে। সেইকাৰণে এতিয়া অসমৰ মানুহ চব মুক্তি পাব, সংগীও মুক্তি পাব, অনাসংগীও মুক্তি পাব, শৰণীয়াও মুক্তি পাব। অহৰণীয়াখিনিকো ক'ব আৰু উপায় চব বাদ দে, এইটো সময়ত কৃষ্ণ চৰণত আশ্ৰয় ল, ৰাম ৰাম ক, কৃষ্ণ ক। আৰু কেনেবাকৈ যদি কাণেৰে সোমাইছে সেই শব্দটো, আৰু মুখখনত যদি কেনেবাকৈ ৰাম ওলাইছিল, হেলা ৰঙে বকুণ্ঠলে চতুৰ্ভুজক লৈ চব গতি কৰিব বা পাই সকল। এই কথাটো আমাৰ সমস্ত শাস্ত্ৰত কৈ আছে। আজি আপোনালোকে পাঠ কৰিছে কপি বুলি কৈছে, যে কপি মানে হনুমান। হনুমন্তই গন্ধৰ্বসকলে কীৰ্তন কৰে, আমাৰ যে পাঠ কৰিছে সেইসকল গন্ধৰ্ব। ভাগৱতখন হাতত লৈ কীৰ্তন কৰিছে। সেই সময়ত ৰামায়ণখন আছিলে, ভাগৱত নাছিলে, কাৰণ ভাগৱত পৃথিৱীলৈ অহা নাই। মহাভাৰত আছিলে, পুৰাণ আছিলে, এইবিলাক পাঠ হয়। নাৰদী পুৰাণেই হওক, পদ্ম পুৰাণেই হওক, ব্ৰহ্মবৈত্য পুৰাণেই হওক, এইবিলাক কপিসকলে, কপি হনুমন্তই ব্যাখ্যা কৰে আৰু গন্ধৰ্ববিলাকে পাঠ কৰিছে আৰু গোটেইসকলে শুনি আছে। এতিয়া হনুমন্তই কৈছে, মানে হনুমন্তৰ আন এটা নাম কপি, কপিৰাজ বুলি কয়। এতিয়া হনুমন্তই কৈছে, সেই শুদ্ধাত্মাসকল মোৰ প্ৰভু শ্ৰীৰাম আমাৰ সবাৰ ইয়াতে আছে, আৰু সেই ৰাম থকাৰ কাৰণেহে আমি জীয়াই আছোঁ। সেই ৰামে ৰমণ কৰি আছে, মেচিনটো চলাই আছে কাৰণে ব্লাড চাৰ্কুলেশ্যনটো হৈ আছে, আৰু আপুনি মই খোজকাঢ়িব পাৰিছোঁ, হাতেৰে ধৰিব পাৰিছোঁ, চকুৰে দেখিছোঁ, কাণেৰে শুনিছোঁ, নাকেৰে জ্ঞান শক্তি আছে, মুখেৰে কথা ক'ব পাৰিছোঁ। ইয়াৰ মূলতে হৈছে ৰামে আমাৰ দেহটো ৰমণ কৰি আছে। গতিকে মোৰ প্ৰভু ৰামৰ হনুমন্তইটো প্ৰাণ হিচাপে লৈ থৈছে নহয়, হিয়াতে ভৰাই থৈছে। আপোনালোকে দেখিছে, বুকু ফালি দিলেই ৰাম সীতা ওলাই যায়, কিমান ভাল পায় আৰু। সেইকাৰণে গৌ উদ্ধবাবু হৈ কৈ আছে যে মোৰ প্ৰভু ৰাম ইমানেই দয়ালু, ইমানেই কৃপালু, তেওঁ কোনো জাত পাত নাচায়, তেওঁ কোনো ধুনীয়া জ্ঞানী, মানে শিক্ষিত, অশিক্ষিত, এইবোৰ তেওঁৰ অন্তৰত ভাৱ নাই। তেওঁ ভক্তি ভাৱেৰে যদি কোনোবাই ভক্তি কৰে তাতেই প্ৰসন্ন হৈ যায়, তেওঁ জাত পাত নাচায় বুলি। এই সকলো শুদ্ধাত্মাক কৈছে, উদাহৰণস্বৰূপে মোকে চোৱা, মোৰ নেগুৰ এডাল আছে, মই বান্দৰ, মোৰ মুখখন দেখিবলৈ কেনেকুৱা, মোৰ গাৰ নোমবোৰ কেনেকুৱা দেখিছা, মোৰ প্ৰতিও সেইজন সন্তুষ্ট হ'ল, সেই শ্ৰীৰাম সন্তুষ্ট হৈ গ'ল। গতিকে তোমালোকতো ধুনীয়া ধুনীয়া মানুহ, তোমালোকৰ প্ৰতি প্ৰসন্ন হ'ব, খালি তেওঁক ভক্তি কৰিব লাগে। ভক্তি কেনেকৈ কৰিব লাগে তাকো কপিয়ে কৈছে, চোৱা মই একো নাজানো নীতি নিয়ম, মোৰ শিক্ষা দীক্ষা নাই নহয়, মই বোলে বেদ বেদান্ত অধ্যয়ন কৰোঁ, মই অকল ৰাম কওঁ, তাতে প্ৰসন্ন হৈ গ'ল।
অৰ্থাৎ ভক্তিটো হৈছে নাম। হৰিনামে 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 গতি, হৰিনামে ভকতৰ কেৱল ভকতি। এতিয়া হনুমন্তই কৈছে মই বান্দৰ, বৰঞ্চ মই তেওঁৰ কাষতে থাকোঁ, তেওঁ এৰাহা বস্তুবোৰ খাওঁ, আৰু তেওঁক কি প্ৰয়োজন আছে প্ৰয়োজনীয় বস্তুকেইটা মই তেওঁ মোলৈ চালেই মই গোটাই দিব পৰা মোৰ ভাৱ এটা হ'ল, মই গোটাই দিওঁ। আৰু তেওঁ যিটো আদেশ কৰে মই সেইটোকে পালন কৰোঁ। তাতে তেওঁ প্ৰসন্ন হৈ মোক এনেকুৱা এটা দিব্য শক্তি দিলে, মই একে জাপে সাগৰখন পাৰ হৈ লংকা পাব পৰা শক্তি পালোঁ। মোৰ বিশেষ শক্তি মোৰ নিজৰ বুলিবলৈ একো নাই। মই সেই ৰাম নামৰ মহিমাৰ বলত লাভ কৰা ভক্তি। মই একে জাপে সাগৰ পাৰ হৈ যাব পাৰোঁ। মই ৰাম বুলি কৈ পেলানি ইচ্ছা কৰা মতেই মই বিৰাটৰূপ ল'ব পাৰোঁ। আকাশলৈকে মোৰ দেহাটো ডাঙৰ কৰি দিব পাৰোঁ। আৰু ৰাম বুলি কৈ দি পেলানি মই মাখি হৈ দিব পাৰোঁ। উদাহৰণ, মই মাখি হৈ ৰাম লক্ষ্মণক সেইদিনাখন নবচোৱাহেঁতেন, ৰাম লক্ষ্মণক দেৱীৰ আগত বলি দিলেহেঁতেন ৰাৱণৰ ভায়েকে। কিন্তু মই মাখি হৈ গৈ পেলানি মই স্বয়ং ৰামক বচাইছোঁ, মই লক্ষ্মণক বচাইছোঁ। মই মাখি হৈ গৈছোঁ। মই এই ৰূপটো এৰি পিনি মাখি ৰূপ লৈছোঁ। গতিকে এই গোটেই শক্তিটো মই ক'ৰ পৰা পালোঁ? মই স্বয়ং ভগৱান শ্ৰীৰামৰ পৰা লাভ কৰিছোঁ। ৰাম নামৰ ইমান মহিমা, আৰু মই সেইটো শিকাই দিলোঁ বালিপুতেক অংগদক, নীলক, নলক, তিনিজন, আপোনালোকৰ তিনিজনৰ নিচিনা কাণে কাণে মই শিকাই দিলোঁ। গতিকে প্ৰতিটো শিল যে পাথৰ বান্দৰবিলাকে আনিছে, মোৰ সংগীবিলাকে চবতে জয় শ্ৰীৰাম বুলি লিখি দিলোঁ। সেইকাৰণে অংগদ আৰু নীল নলে প্ৰতিটো শিলত জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম লিখিলে। আৰু বান্দৰবিলাকে তেওঁলোকৰ ওচৰত লিখাই আৰু নি সাগৰত পেলাই দিছে। সাগৰত ডুব নাযায়, শিল তললৈ যোৱা নাই, উপঙি আহিছে। সেইটো বান্ধি দেখুৱাই থৈ গ'ল উদাহৰণ। এতিয়াও সেইটো অৱশেষ এতিয়াও চিহ্নটো আছে। গতিকে ইমানেই নামৰ মহিমা, ৰাম নামৰ অনন্ত মহিমা। আৰু মোৰ প্ৰভু ৰাম মানৱ চেষ্টা দেখুৱাইছে। আজি পাঠত কৈ গৈছে, আই সীতাক ৰাৱণে হৰণ কৰি লৈ গ'ল। সীতাক ইচ্ছা কৰিলে ভগৱন্তই ইংগিত দিয়া হোৱাৰ লগে লগে ইংগিত দিয়া হেতিয়ে ৰাৱণে ঘূৰাই থৈ যাব লাগিব। কিন্তু সেইটো কৰা নাই, কাৰণ তেওঁ মনুষ্য চেষ্টা দেখুৱাইছে। এই আমাৰ আই বাপসকলৰ লগত আমি কেনেকৈ ফচি আছোঁ মায়াত, সেইটো দেখুৱাইছে বুলি ইয়াত কৈ গৈছে অলপ আগত, যে সেইটো মনুষ্যৰ ফলে কি হয় চোৱা। যেতিয়া সীতাক হৰণ কৰি ল'ল, কান্দি আউলি বাউলি হৈছে ৰাম, লক্ষ্মণ দেউৰকো আউলি বাউলি হৈছে। কিন্তু ৰামে ইচ্ছা কৰা হেতি সেইবোৰ নকৰা হেতিও কৰিব পাৰিলে, তেওঁ ভগৱান। কিন্তু সেইকাৰণে তেওঁ মৰ্যাদাপূৰ্ণ ৰাম। তেওঁ কোনো এটা অতিৰিক্ত দেখুওৱা নাই, তেওঁ যাদুই বিদ্যা দেখুওৱা নাই। তেওঁ ভগৱান, ঢেৰ কিবা কিবি কৰিব পাৰে, সবাৰো সিয়াতে তেওঁ সোমাই আছে। ৰাৱণৰ সিয়াতো তেওঁ সোমাই আছে, সেইকাৰণে ৰাৱণ জীয়াই আছে। এতিয়া ৰাৱণৰ হিয়াতে থাকি যদি মনক কৈ দিলেহেঁতি তই ভুল কাম কৰিছ, তই ঘূৰাই থৈ আহ, ৰাৱণে অকৰা আজলা হৈ ঘূৰাই থৈ যাব লাগিলে। কিন্তু ৰামে সেইটো কৰা নাই। সেইকাৰণে ৰাম সকলো সিয়াতে সোমাই আছে। আৰু সেইকাৰণে তেওঁ প্ৰতিটো কাম নীতিমতে কৰে, অনীতিত নাযায়। সেইকাৰণে তেওঁক মৰ্যাদাপূৰ্ণ বুলি কয়। আনকি ৰাৱণক সিদিনাখন বধ কৰিবৰ সময়তো আপোনালোকে গম পাইছে, বিভীষণে ক'লে যে দাদা প্ৰভু, এই ৰাৱণক বধ কৰিব পৰা শক্তিটো এটা জেগাতহে আছে দেহটোৰ ভিতৰত, বাকী আপুনি সকলোতে মাৰিলেও ৰাৱণক বধ কৰিব নোৱাৰে। তেওঁৰ নাভিতে আচল বস্তুটো আছে। আৰু সেইকাৰণে তেওঁ দেখিছে সেইটো চক্ৰৰে নাভিটো কেনেকৈ নাভি চক্ৰ ৰাখি ৰাখিছে। গতিকে তুমি হৰ মহাৰ তেওঁক যদি মাৰা সোনকালে, তুমি তালে মাৰা, তেওঁ তথাপিতো মাৰা নাই, ধৈৰ্য ধৰি আছে। কিজানি শেষ এটা সুবিধা দিওঁ, সি কিজানি শৰণাপন্ন হয়ে বা মানৱ জাতিক দেখুৱাই আছে যে এটা কাম কোনো লোভ মোহ দম্ভ দৈশ্য অহংকাৰ থকা জীৱাত্মাই তেওঁ নিজক অপৰাধী বুলি কোনোবাই ক'লেও বা তেওঁ বুজি পালেও তেওঁ স্বীকাৰ নকৰে।
যে মই কেলে হাৰ মানিম। আপোনাৰ মোৰ হিয়াতে ৰাৱণ আছে, আপোনাৰ মোৰ দেহৰ ভিতৰতে কংসও আছে। গতিকে আমাৰ সেই ৰাৱণক বধ কৰিবৰ কাৰণে কৈছে। মনৰ ভিতৰত যিটো ৰাৱণে আপোনাৰ মোক ইজনে সিজনৰ লগত মিলি থকা আমাক পৰা আঁতৰাই ৰাখিছে। কাৰণ মোৰ এনেকুৱা বিশেষ এটা বেয়া গুণ আছে, যিটো গুণ 10জনে হয়তো বেয়া পায়, 8জনে ভাল পায়, কিন্তু 10জনে বেয়া পায়। যদি মই সেইটো বাছি উলিয়াব পাৰোঁ আৰু সেই গুণকেইটা যদি মই দমন কৰিব পাৰোঁ, কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দ্বেষ, অহংকাৰ, ঈৰ্ষা, অক্ৰিয়া, এই কলিপুত্ৰখিনি, তেতিয়া মোৰ সত্য, শৌচ, ক্ষমা, দয়া, তিথি, সৎকাৰ এইবিলাক ভাল ভাৱবোৰ আহি যাব। কাৰণ দুটা পেৰাত ভৰাই থৈছে ভগৱন্তই, প্ৰতিটো জীৱকে দি থৈছে। ইয়াত থকা সকলো গাতে কাম, ক্ৰোধ, লোভ, মোহ সব আছে, আৰু সত্য, শৌচ, ক্ষমা, দয়া গুণো এটা পেৰা আছে। এই পেৰাটো খোল খাব লাগিব। আৰু তেতিয়া সেই কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দ্বেষ, অহংকাৰ থকা পেৰাটো বন্ধ হৈ যাব, তলা লাগি যাব, লক। এতিয়া সেই লকটো কৰিব পৰা শক্তিটো আমাৰ গুৰুজনে আপোনাৰ মোলৈ লৈ আহিলে। সেই শক্তিটো বৈকুণ্ঠত আছিলে। গতিকে সেই শক্তিটো এবাৰ আমাৰ গুৰুজনে লৈ আহিছে পৃথিৱীলৈ। আমি সকলোৱে গাওঁ, আপোনালোকেও গাব সেইদিনাখন পতাকা উত্তোলন কৰা দিনাখন। কি বুলি গাব? হৰি নামৰ ৰখে বৈকুণ্ঠ প্ৰকাশে, প্ৰেম অমিতৰ নদী, শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে, বহে ব্ৰহ্মাণ্ডক ভেদি। আপোনালোকে সকলোৱে গাব সেইদিনাখন, আই বাপ যুৱক যুৱতী চব গোট খাব ঘূৰণীয়াকৈ, আৰু আপোনালোকে সেইটো গাব। কিন্তু তাৰ আচল যিটো অৰ্থ তাৎপৰ্যপূৰ্ণ, সেইটো আমি যিসকলে ভাবিবলৈ চেষ্টা কৰিছে সেইসকলে পৰিৱৰ্তন হৈ যাব। খোজ কাটল, কথা বতৰা, অংগী ভংগী, ব্যৱহাৰ, চাল চলন, খাদ্য চব পৰিৱৰ্তন আহি যাব, বুজি যিসকলে পাব। নুবুজাকৈ কোনোবাই গাইছে, লগত গাই দিছে, তেওঁ একো বুজি নাপায় আৰু তেওঁ ক্ৰিয়াও নকৰে। সেইটো কৈছে, গোবিন্দ প্ৰিয় অমিতৰ নদী, বহে বৈকুণ্ঠৰ পৰা, চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা, হৰিনাম মূল ধাৰা। গুৰুজনে ক'লে, তোমালোকে এই মূল ধাৰাটোত গা তিয়াবলৈ আৰম্ভ কৰি দিয়া। ইয়াৰ 4টা নিজৰা মই বৈকুণ্ঠৰ পৰা পাৰ ভাঙি দিলোঁ, বৈ আহিলে। কিন্তু 4টাৰ ভিতৰত তোমালোকে কোনটো শুদ্ধ, কোনটো শ্ৰেষ্ঠ বাছি উলিয়াব নোৱাৰা। গতিকে মই বাছি থৈ গৈছোঁ যে নামধাৰাত দেই, তেনেকৈ বুলি লিখি থৈ গ'ল। হৰি ভক্তিদান দিয়া জগতকো, তাৰিলা সংসাৰৰ সিন্ধু, হেনয়ে কৃপালো শংকৰ বিনাই, নাহিকে আৰু বন্ধু। সেইটোও আপুনি মই গাম সেইদিনাখন। আৰু গাম, হৰি ভকতিৰ পাতিলন্ত হাত, শংকৰে জগত জুৰি, ৰাম নাম ৰত্ন, বেহায়াত জগতে চলয় বৈকুণ্ঠপুৰী। আপুনি মই ল'ৰা ছোৱালী চবে গাব সেইদিনা। জানি গাইছে নেজানি গাইছে সেইটোহে লাগে পাক। মানে লগত গাইছে কাৰণে গাই দিছোঁ আৰু। যেনেকৈ অকণমানি ল'ৰাবিলাকক দৌতিয়েকবিলাক আজিকালি নতুনকৈ দৌতিয়েক কিছুমান হৈছে নহয়। ল'ৰাটোৰ ফালৰ পৰা নাতি এটা পাইছে, ছোৱালীজনীৰ ফালৰ পৰা নাতি এটা পাইছে, নতুন দৌতিয়েককেইটা বৰ ফুটনীয়া। আমাৰ বৰ ধুনীয়া কবিতা গাই নহয়, মানুহ এজন যাবলৈহে পাব লাগে। গৈ বহিব, চাহ তাহৰ কথা নাপাতেই, কোনে ক'ব যে আমাৰ নাতিটোৱে বৰ ধুনীয়া কবিতা গাব জানো। আৰু শুন, গোৱাচোন গোৱা, বৰ চখ আৰু। নাতিটো 3 বছৰ হৈছে, থিয় হ'ল আৰু। মোৰ নাম আমুক, নামটো ক'ব প্ৰথমতে। স্কুললৈ যাওঁতে শিকাইছেনে মাষ্টৰে, মোৰ নাম আমুক, মই এটা কবিতা গাম। কবিতাটো হৈছে, কুঁহিপাত কুমলীয়া গছৰ আগত, কুঁহিপাত কুমলীয়া আমাৰ হাতত। ইমান ধুনীয়াকৈ গাইছে সি, সঁচাকৈ সেই অতিথিকেইজনো মুগ্ধ হৈ গ'ল। তাৰ মাতষাৰো ভাল, অকণমানি ল'ৰা মুখত, আৰু যেনেকৈ শিক্ষকে শিকাইছে তেনেকৈ গাইছে। তাৰপিছত ভকতকেইজনে ভাবিলে যে ই বৰ ধুনীয়াকৈ গাইছে, অ' পিতাই কুঁহিপাত ক'ত লাগে, সি এতিয়া অকৰা। কিন্তু গাঁৱতে সিয়ে ক'লে, কুঁহিপাত কুমলীয়া গছৰ আগত, কুঁহিপাত কুমলীয়া আমাৰ হাতত। তাক সুধিলে ভকতে যে কুঁহিপাতবিলাক ক'ত লাগে শুন, সি এতিয়া অকৰা ক'ব। মানে আমি তেনেকৈ বস্তু প্ৰকাশ গাইছোঁ নেকি? তেনেকৈ মই দুৰাচাৰটো গাইছোঁ নেকি? তেনেকৈ ব্ৰহ্মা আদি কৰিটো গাইছোঁ নেকি নুবুজাকৈ?
তেনেকৈ মধুৰ পুৰাণটো গাইছোঁ নেকি? তেনেকৈ সেই প্ৰাণৰ বন্ধু কৃষ্ণটো গাইছোঁ নেকি? তেনেকৈ সেই প্ৰভু নৰহৰিটো গাইছোঁ নেকি? তেনেকৈ অন্য দেৱী দেৱ নকৰিবা সেই দেহে নপখিবা তাৰ বুলি গাইছোঁ নেকি? এই দোলাখৰিতে দিহানাম প্ৰতিযোগিতা হৈছিল। আমাক তাত মানে বিচাৰক হিচাপে মাতিছিল। এটা দল প্ৰথম হয়, চবেই আমাৰ বাকীকেইজনো প্ৰথমে দিছে। প্ৰথমতে আমাৰ বিচাৰমী মণ্ডলী তিনিজন যেতিয়া গোট খালোঁ, তেতিয়া মই কথাটো বুজাই দিলোঁ, আপোনালোকে প্ৰথম দিছে হয়, মই কিন্তু প্ৰথম নিদিওঁ, মই তেওঁলোকক দ্বিতীয়টোহে দিওঁ। দুটা দল ফাৰ্ষ্ট ছেকেণ্ড। মোক সুধিলে আপুনি কেলৈ তেওঁ প্ৰথমটো নিদিয়ে? মোৰ কথা এটা হ'ল, এই প্ৰথম মোৰ ফালৰ পৰাও আছিলে, কিন্তু যেতিয়া তেওঁলোক গাই পেলানি মোৰ কাষলৈ আহিলে, ভাবিলে যে জাজজনক মাত এষাৰ লগাই থৈ আহোঁ, জাজজনে মোক নম্বৰ দি দিব, তেওঁলোকৰ স্বাৰ্থটো আছিলে সেইটো। তেতিয়া মই সুধিলোঁ, আই হেৰি নহয় গুৰু বোলে আউনীয়তী, মোক আউনীয়তী বুলি ক'লে। মই সেইকাৰণে বোলো তেওঁক কাটি দিলোঁ, কাৰণ তেওঁ ডাইচত উঠি গালে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰ তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু, একদম উদ্ধবাহুৱে মাইকত গাইছে। আৰু মই এতিয়া তললৈ নামি অহাৰ পিছত সুধিলোঁ, আপোনাৰ গুৰু কোন? বোলে আউনীয়তী। মই তেতিয়া সেইকাৰণে নম্বৰ কাটি দিলোঁ। তেতিয়া বাকীকেইজনেও খং উঠি গ'লোঁ, ছেকেণ্ড দি দিলে। লাষ্টত খলকনি লাগিছে, মাইকত আকৌ বুজাই দিবলগীয়া হ'ল। বাৰু যেতি নহওক, এতিয়া আমাক সেইকাৰণে কপি হনুমন্তই এই কথাখিনি কৈ আছে যে তোমালোকেও মোৰ প্ৰভু ৰামে জাত পাত নিবিচাৰে, যদি কোনোবাই ৰাম বুলি কয় তেওঁক আপোন কৰি লয়, তেওঁক ভকতৰ শাৰীত ৰাখে আৰু তেওঁক উদ্ধাৰ কৰা চিন্তা কৰে। যেনেকৈ কৈলাশপতি শিৱই আকাশ মাৰ্গেদি বিষৱত উঠি ঘূৰি ফুৰে, ঘূৰি ফুৰোঁতে আপোনাৰ মোৰ মুখলৈ চাই থাকে বোলে শিৱই, যে ই কৈছে, মানে আমি তুমি ৰাতিপুৱা গৰুকেইটা খেদি নিছোঁ নাই, ইফালে সিফালে কৈছে, এতিয়া আপুনি মই কৈছোঁ এই ৰ কিন্তু বুলি কওঁতে শিৱই ভাবে এওঁ নিশ্চয় পিছৰটো ক'ব ৰাম, মটো ৰটো কৈছে যে ৰাম ক'ব বোলে। আকাশ মাৰ্গেদি তেওঁ পিছে পিছে যায়, শুনিবলৈ বৰ ভাল লাগে যে এই জীৱটোৱে ৰাম বুলি ক'ব, মোৰ প্ৰভুৰ নাম ল'ব। শিৱই ভাবে যে মোৰ প্ৰভুৰ নাম ল'বই, কাৰণ শিৱৰ 12 বৈষ্ণৱৰ প্ৰথম বৈষ্ণৱ, তেওঁ ৰামক প্ৰতিটো ফলতে খাটি থাকে। আৰু সেই কথাটো আপুনি মই বুজি নাপাম বুলি ভাবিয়েই এই পাৰ্বতী আগত কৈ আছে। পাৰ্বতীয়ে সুধিলেও হয় বহু বছৰৰ পিছত, বহু হাজাৰ বছৰৰ পিছত, তপ ভংগ কৰাৰ পিছত এতিয়া পাৰ্বতীয়ে সুধিছে যে হে প্ৰভু, হে স্বামী, হে না, তুমিতো এই 3 তলৈকৰ অধিকাৰী, তুমি ঈশ্বৰ, তুমি যে ভুনাই থকা চকু টকু মুদি লৈ আজি ইমান হাজাৰ বছৰ মই তোমাৰ চৰণতে পৰি আছোঁ, গোটেই দেৱতাখিনিয়ে শৰাই সঁফৰা দি থৈ যায়, কিন্তু তুমি কালৈও চকু মেলিও নোচোৱা, কিন্তু মনৰ ভিতৰতে মুখখনে কিবা এটা ভুনাই থকা নিচিনা লাগে। গতিকে মই যদি তোমাৰ অৰ্ধাংগিনী মানুহক কৈ থাকিলে নহ'ব নহয়, তোমাৰ অন্তৰৰ কথাটো মোক ক'ব লাগিব, আজি তুমি মোক কথাটো ক'ব লাগিব। তেতিয়া সেই পাৰ্বতীক ক'লে যে এতিয়াতো এইটো কোৱা কথা সময় নহয়, কাৰণ নাম গুপ্ত হৈ আছে, কিন্তু এনেকুৱা এডোখৰ জেগাত ক'ব লাগিব যিডোখৰ জেগাত কোনো জীৱ থাকিব নোৱাৰিব। এই বহুত ডাঙৰ দীঘলীয়া কাহিনী হ'ব, মই নকওঁ, আপোনালোকে জানে। তথাপিতো শেষত তাৰ পৰাই হুক কেনেকৈ ভাগত আহিলে ইয়াৰ কাহিনী আছে, বৰ ধুনীয়াকৈ ওলাই আহে। গতিকে তেতিয়া কৈলাশপতি শিৱই কৈছে যে মই প্ৰকৃততে ভগৱান নহয় দেৱী, মোৰো ভগৱান এজন আছে নহয়। বোলে আপোনাৰ ভগৱান আছে? বোলে মোৰ ভগৱান আছে, মই মোৰ ভগৱানক চকু টকু মুদি ধ্যান কৰি থাকোঁ, তেওঁৰ ৰূপটো চাই থাকোঁ আৰু তেওঁৰ নাম লৈ থাকোঁ। খালি নামটোক ঢাকন দিয়া আছে কাৰণে মই নামটো উচ্চাৰণ নকৰোঁ, মুখৰ ভিতৰতে লৈ থাকোঁ। গতিকে দেৱী, তুমি আজিৰ পৰা, মই তোমাক এতিয়া অকলশৰীয়াকৈ কোনো নাই কাৰণেহে কৈছোঁ, মোৰ প্ৰভু ৰাম, ৰাম হ'ব ঘৰতে বৈ থ, সকলোকে চৈতন্য শক্তি দি থৈছে, কিন্তু জীৱবিলাকে বুজি নাপায়। মায়াই তেওঁক ঢাকন দি থৈছে, অবস্তুক দেখাই বস্তুক আৱৰি, এহিতে মোহৰ মায়া জানা নিষ্ট কৰি, গতিকে ঢাকি ৰাখি, গতিকে সেই ঢাকনটোকে খুলি দিলেহি আমাৰ গুৰুজনে। শংকৰে সংখ্যাইছে দি শাস্ত্ৰ তত্ত্বকমেদি পচাদিলা কৃষ্ণ ভগত। গতিকে এই ৰাজসী যজ্ঞৰ সময়ত অৰ্জুনক সেইকাৰণে কৈছে যে শুনা অৰ্জুন,
কোনোবাই যদি হৰি আৰু ৰাম একেলগে কয় তেওঁ 60 লক্ষ কোটি পাপ দেখুৱায়, আৰু কোনোবাই যদি এবাৰ কৃষ্ণ কয় জানিয়ে কওক চা নেজানিয়ে কওক, তেওঁৰ মহিমা আৰু কি ক'ম। কৃষ্ণ কোৱাৰ লগে লগে তেওঁ অনন্ত কোটি জন্মৰ পাপ শেষ হৈ যায় আৰু তেওঁ ভকত হৈ যায়। কোনোবাই যদি জানি বুজিয়েই কৃষ্ণ কওক, কোনোবাই নাজানাকৈ কাৰোবাক লোৱা দেখিয়ে কৃষ্ণ বুলি কৈ দিলে তেওঁৰ বোলে অনন্ত কোটি জন্মৰ পাপ শেষ হৈ যায়। সেইকাৰণে আমি সেইটো দিশৰ পৰা আমাৰ অসমত বাস কৰা, অসমতে বুলি নহয় ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যতো এতিয়া কৃষ্ণ নামৰ মহিমা প্ৰকাশ পাইছে। ইউটিউব চালে আপোনালোকে গম পাব। তাতো হৰে ৰামা হৰে কৃষ্ণ 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 হৰি হৰি বুলি ল'বলৈ, অন্য দেৱতাক পুজিবলৈ এতিয়া অন্যান্য আমাৰ ৰাজ্যবিলাকেও বাদ দিছে। আৰু এতিয়া নাম ধৰ্মটো এনেকুৱাকৈ বিশালকৈ প্ৰচাৰ হৈছে, অন্যান্য ৰাষ্ট্ৰত খ্ৰীষ্টিয়ান মানুহবিলাকেও হিন্দু ধৰ্ম গ্ৰহণ কৰিছে। আৰু তেওঁলোকৰ মাত্ৰ এটাই বাণী, হৰে ৰাম হৰে কৃষ্ণ 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 হৰি হৰি। চাব ৰাস্তাই ৰাস্তাই হাজাৰ হাজাৰ মানুহ অকল একেটাই আৰু আইসকলেও নাচি নাচি গাইছে, হৰে ৰাম, দুখোজমান যায় আকৌ দুখোজমান পিছলৈ, দুখোজমান যায় দুখোজমান পিছলৈ, এনেকৈ যাত্ৰা কৰি আছে। আপোনালোকে সেইটো ইস্কনৰ দ্বাৰাই প্ৰচাৰ চলি আছে। মুঠতে এতিয়া আমাৰ গুৰুজনে যে মাধৱক কৈ থৈ গৈছিলে যে তুমি আমি বৈকুণ্ঠলৈ যোৱা 600 বছৰৰ পিছত আমাৰ এই এশৰ নাম ধৰ্মটো আমাৰ পৃথিৱীলৈ আনিছোঁ, প্ৰচাৰ হ'ব। এয়া প্ৰচাৰ হৈছে বাৰু। এতিয়া আমাৰ ঘৰত জন্ম হোৱা গুৰুজনে যিটো ধৰ্ম প্ৰচাৰ কৰিলে গোটেই বিশ্বত এতিয়া গা কৰি উঠিছে। আমি ঘৰৰ এই অঞ্চলত বাস কৰা ককাই ভাই দুটাই ভতিজাখিনিয়ে আমি যদি গুৰুজনৰ প্ৰকৃত কথাখিনি যদি উপলব্ধি নকৰোঁ, অসমীয়া ভাষাত লিখি থৈ যোৱা, তেতিয়া আমি নিজৰ হাতৰ কথা ভৰিত মৰা নহ'বনে বাৰু? গতিকে সেই দোহাই আৱশ্যক কৰোঁ, আপোনালোক মহাজ্ঞানী, আপোনালোকৰ অনন্ত কোটি জন্মৰ পৰ্বতৰ আকাৰ পুণ্য আছে। সেইকাৰণে এনেকুৱা পবিত্ৰ অনুষ্ঠান পাতিবলৈ আপোনালোকৰ কান্ধত সুবিধাটো দিছে ঈশ্বৰে। এই শক্তিটো যে ঈশ্বৰে দিছে, চবেই পাতিব নোৱাৰে বা ভাগৱতৰ কাষলৈও আহিব নোৱাৰে পাপি, কিন্তু আপোনালোকে অতদিন পাঠো কৰি আছে। আৰু 20, 21, 22 এই 3টা দিনত আপোনালোকৰ ইয়াত বৈকুণ্ঠময় হৈ যাব। আৰু এই সুবিধাটো কোনে কৰিব? আপোনালোকৰ সৎ উপাৰ্জিত অৰ্থৰে সৈতে 500, 1000, 200 টকা তুলি পকা মিঠৈকেইটা আমাৰ আইসকলে তৈয়াৰ কৰি ভকতে খাব বুলি যিটো শ্ৰদ্ধাই বনাইছে। মই আজি তাত বহি তাৰণাথ বাপৰ তাত বহি থাকোঁতো বহুতে আনিছে, চাউল আনিছে। আপোনালোকৰ ঘৰৰ প্ৰতি ঘৰৰ মানুহৰ সৎ উপাৰ্জিত চাউলকেইটা, টকা পইচাকেইটাৰে শাক পাচলি গোট খাব, পকা মিঠৈ গোট খাব। এইবোৰ কম ভাগ্যৰ বলত আপোনালোকে এই সুবিধাটো পোৱা নাই। গতিকে আপোনালোকে এই সুবিধাটো আপোনালোকক ঈশ্বৰে দিছে আৰু সদায় দিয়ক। মোৰ প্ৰাৰ্থনা আপোনালোকক সকলোৱে প্ৰশংসা কৰক। আপোনালোকে এই অঞ্চলটো এটা বৰ ডাঙৰ অপৰাধ বদনাম আছিল এসময়ত, কিন্তু ইতিমধ্যে এইটো নাইকিয়া হৈ গৈ আছে। আৰু একেবাৰে নাইকিয়া হয় আমাৰ উঠি অহা যুৱকচামে নাইকিয়া কৰি দিলে। কাৰণ আজিকালি শিক্ষিত যুৱক বাহিৰলৈ গৈছে, লাজ পাই নহয় বাৰু? আমাৰ প্ৰতি ঘৰ মানুহে লাজ নাপাম জানো? আপুনি ময়ো লাজ পাওঁ নহয় কেতিয়াবা। কাৰণ আপোনাৰ মোৰ ল'ৰাটোৱে যেতিয়া মাল অকণমান খাই আহি দৰ্জা গুৰিয়াব, মাকক খেদি যাব, তেতিয়া কেনেকুৱা লাগিব? লাজ লাগিব নহয়। ওচৰত কোনোবাই দেখিছে নি? আকৌ দেখিলে বৰ ডাঙৰ কথা হ'ব। মই আমুকলৈ যাওঁ তামুকলৈ যাওঁ, তাত যদি কৈ দিয়ে আমুকৰ পুতেকে এনেকৈ কৰিলে। ঠিক তেনেকুৱাই যেনেকুৱা সেইটো আমাৰ সংশয়। এতিয়া আমাৰ উঠি অহা যুৱকচামেও, আমাৰ যুৱতীচামেও, শিক্ষিত যুৱতীচামে দুখ পায়। গতিকে আমাৰ সমাজখন বহুত আগবাঢ়ি আহিলে। আৰু যি বাকী থকা সময়কণত ভগৱন্তই আপোনালোকক কৃপা কৰক। আমি আপোনালোকৰ চৰণ ধূলি হিৰত লৈছোঁ। আমাৰ সেই আশাকণ থাকিল এই অনুষ্ঠানটো যে সেই 3 দিন অতি সুন্দৰ হয়। সকলোৰে মুখত খালি আপোনালোকে ৰামকৃষ্ণ নাম ল'বলৈ লওক দেই। ৰামকৃষ্ণ নক'লে কিন্তু ভকতি নাই হোৱা। আপুনি ঢেৰ ডাঙৰ ডাঙৰ পদত থাকিব পাৰিব, আৰু যদি ৰামকৃষ্ণ মুখত ওলোৱা নাই তেতিয়া আত্মঘাতী বুলি কৈছে শাস্ত্ৰত। মই উদাহৰণ দিছোঁ কেনেকৈ লেখা আছে চাব। শৰণো ল'লে আপুনি, ভজনো ল'লে, মুখত কিন্তু ৰাম ক'ব পৰা নাই, কৃষ্ণ ক'ব পৰা নাই, এতিয়া আত্মঘাতী বুলি আহিব। হৰি ভজি হৰিনাম নলয়ে সাক্ষাৎ, ঐ আপোনাক আপুনি কৰিলে আত্মঘাত। ভাগৱতত লেখা। শৰণ ল'লে আপুনি, ভজন ল'লে, ৰাম নকয়, কৃষ্ণ নকয় বোলে, সেইটো আত্মঘাতী বোলে। সেইজনক চুলেও গা ধুব লাগে বাৰু। যাৰ মুখত নাম নাই সেইজনৰ যদি গাত গা লাগিলে আপুনি গা ধুওক দিলক অলপ। কাৰণ আত্মঘাতী মানুহবিলাক কোনোবাই চিপ লৈ মৰিছে, কোনোবাই বেলেগ বিষাক্ত দ্ৰব্য খাই মৰিছে। আমি যেনেকৈ চোৱাৰ লগে লগে বা চকুৰে চোৱাৰ লগে লগেও গা ধুওঁ,
আৰু তাৰ কোনো নীতি নিয়মেই নাই। সেইটোৰ যিটো আমি দেখিলে যিটো ভাৱত লওঁ, শৰণ লোৱা ভজন লোৱা লোকৰ মুখত যদি নাম নাই, সেইজনক দেখিলেও একেটাই ভাৱ দিয়ে। গতিকে ইমান সহজ, যদি আপুনি ৰাম ক'লেই যদি ভক্তি কৰা হয়, যদি কৃষ্ণ ক'লেই ভক্তি কৰা হয়, আমিনো কোৱাত কি আপত্তিটো আছে? দেহৰটো কষ্ট নাই নাম ক'বলৈ, কৃষ্ণ ক'বলৈ। সেইটো কথা কৃষ্ণ অৰ্জুনৰ আগত কৈ আছে, অৰ্জুন এই মানুহবিলাক দেখিছা, কোনোবা শিক্ষিত, কোনোবাই অশিক্ষিত, কোনোবাই কয় মই PhD কৰিছোঁ, কোনোবাই কয় মই ডক্টৰ, কোনোবাই কয় মই বৈজ্ঞানিক, কোনোবাই কয় মই গ্ৰেজুৱেশ্যন কাহানি বাই ল'লোঁ। এই যে মানুহবিলাকে কৈ আছে, এই মহা অহংকাৰী। তেওঁ একোডালেই বুজি পোৱা নাই সংসাৰৰ হালতাল। তেওঁ কৈছে কি বুলি অৰ্জুনক, শুনা অৰ্জুন, এই জীৱবিলাকৰ ভিতৰত মই কাক বেছি ভাল পাওঁ জানা? যাৰ মুখত ৰাম, যাৰ মুখত কৃষ্ণ, যাৰ মুখত হৰি ওলায়, সেইজনক মই খুব বেছি ভাল পাওঁ। আৰু সেইজনেহে বেদ বেদান্তৰ, ভাৰত পুৰাণৰ, ভাগৱতৰ, কীৰ্তনৰ, দশমৰ, ঘোষাৰ, ৰত্নাৱলী, ৰত্নাকৰৰ অৰ্থ বুজি পালে বুলি তেতিয়া গাই দেখুৱাইছে কৃষ্ণই অৰ্জুনক, আপুনি মোৰ জ্ঞান পাবৰ কাৰণে, যে ৰহস্যকৈ জানে যিটো জন, সততে কীৰ্তন কৰে মোক, ধৰি দেহ ব্ৰত কৰি যত্ন বিপৰীত, মূৰ সৰ্বোত্তম দুই পাৱে কৰে নমস্কাৰ ভক্তি ভাৱে, তাৰ মূৰ এৰা এৰি নাহি কটাইছিল। বোলে সেইজনৰ মূৰ আৰু বোলে এৰাই নাই। যিজনে ৰহস্য বুজি পালে, কাৰণ ৰহস্য বুজি পোৱাজনেহে ৰাম ক'ব পাৰিব, কৃষ্ণ ক'ব পাৰিব। ৰহস্য নুবুজাসকলে ল'ব নোৱাৰে বাপ, মুখত নোলায়। গতিকে আপোনাৰ মোৰ সকলৰ ইমান কৃপা হৈছে, আপোনালোকে ভকত আমাৰ আমন্ত্ৰণ দি মাতি আনিছে, আমাৰ ব্যাখ্যাসকলকো মাতি আনিছে, আপোনালোকে সুবিধাটো লাভ কৰিছে ভকত সেৱা কৰিবলৈ, বহুত পুণ্য আছে আপোনালোকৰ। গতিকে এইখিনি আপোনালোকৰ আগত ক'লোঁ, দীঘলীয়া হ'ল, কিন্তু মই খুব বেছি ভাল পাওঁ। কাৰণ এতিয়াই নহয়, সেই দেউতা প্ৰেচিডেণ্ট হৈ থকাৰ অৱস্থাত, কাৰণ এখন গাঁৱত মই মুগা পোহা মনত আছে, তেনে গাঁওখনৰ লগত ধূলি বালিৰ লগত মই খেলা হয়। আৰু ময়ো এসময়ত উগ্ৰবাদী আছিলোঁ, আপোনালোকে জানে, মদৰ খাওঁ। সেই অৱস্থাটো ইয়াতে বহুতৰ ঘৰত খাই গ'ল। আৰু মই এতিয়া ভগৱন্তৰ নামে মোক সেইবিলাক আঁতৰালে। মই ভাবিছোঁ কি, মোৰ নিচিনা পাপী এটাই যদি মদ এৰিব পাৰোঁ, জুৱা খেল এৰিব পাৰোঁ, এইসকলে কিয় এৰিব নোৱাৰিব? এপোৱা আধা লিটাৰ খোৱাসকলে। মোৰ দুটা হাত নাখালে বিচাৰে নধৰে। আৰু খাই পেলানি অকল ঘৰলৈ দৌৰ মানে যুদ্ধ কৰিবলৈ যাওঁ, গেলেকি চাই কোন মতা আছে ওলাই। তেনেকুৱা এটা মহাপাপ। গতিকে আপোনালোকৰ চৰণৰ ধূলাই মোৰ দুৱাব পৰা শক্তি কম দিলে বাৰু। গতিকে আমি ভাবিছোঁ, মোৰ এই নামডিঙা অঞ্চলটো সকলোৱে প্ৰশংসা কৰক। এই 3 দিনত বৰ সুন্দৰকৈ অনুষ্ঠানটো হ'ব বুলি মোৰ বিশ্বাস আছে। আৰু আপোনালোকৰ কষ্টৰ সাৰ্থক হ'ব। আৰু ৰাম নাম খালী মুখত ৰাখক। মই আইসকলক এইটো বাৰে বাৰে অনুৰোধ জনাইছোঁ, আপোনালোকে আগৰবাৰ যেনেকৈ লাইন লাইন হৈ পেলানি আপোনালোকৰ বস্ত্ৰ পৰিধান সিদিনাখন শুদ্ধ বস্ত্ৰ কৰিব, বগা বস্ত্ৰ আছেই ঘৰতে, নামৰ চাদৰখনে আগৰবাৰ যেনেকৈ লৈছিলে তেনেকৈ আপোনালোকৰ উৰণিটো ঢাকি ল'ব। কোনোবাই যদি অভ্যাসো নাই উৰণি লোৱা, কিন্তু সেই 3 দিন আপোনালোকে উৰণিটো ল'ব। এতিয়া যিমানবিলাক ব্যাখ্যাকাৰ আহিব, আপোনালোকক প্ৰথমতে দূৰৰ পৰা চাব যে ইয়াত আমি যিবোৰ ক'বলৈ আহিছোঁ, ইয়াতো গোটেইখন পালনেই কৰি আছে। আইসকলৰ যদি সিহঁত উৰণি, ইয়ালৈকে উৰণিটো দেখে, গাভৰুখিনিয়ে যদি ড্ৰেছ পোছাকযোৰ হাতত লগাই পিন্ধি হাত দুখন কৰজু কৰিব জানিব লাগিব আকৌ দেই। কিছুমানে এনেকৈ ক'ব, এইবোৰ ক'ব, এইবোৰ ভাণ্ডক, এইবোৰ একো নাই। আপোনাৰ হৃদয়ৰ পদ্মত যদি হাত দুখন লগাই কৃষ্ণ প্ৰভু আহিলে, তেতিয়া সেইজনে কয় 10 জেগাত ক'বগৈ, বোলে সেই তালৈ গৈছিলোঁ বুজিছেনে, ছোৱালীবিলাককে চাবানে, ল'ৰাখিনিকে চাবানে, এই শিশুবিলাককে চাবা, শিশুসকলৰ লাইন পাতি পাতি তেনেকৈ অকণমানি হাত দুখনে কৃষ্ণ কৃষ্ণ কৈ আছে, কিবা লাগিলে আৰু। গতিকে এইটো যেন আপোনালোকে দেখুৱাব পাৰে। মইতো 22 তাৰিখে ঈশ্বৰে ক'লে আহি পামহি আপোনালোকক, আৰু তেওঁলোকৰ মুখেদি যেন শুনিবলৈ পাওঁ, সঁচাকৈ বৰ ভাল লাগিলে তালৈ গৈ। গতিকে সেইটো মই এইটো এপাহতে অনুৰোধটো জনাইছোঁ। আৰু এতিয়া মই কেইজনমান নতুন ভকতক এইবাৰ দেখা পাইছোঁ, ভাল লাগিছে। একেবাৰে মোৰ ভগৱন্ত কৃষ্ণৰ ৰূপ চেহেৰাটোৱেই, কাৰণ কৃষ্ণও এনেকুৱাই আছিলে কোলা। কৃষ্ণ বৰ কোলা নহয় বাপ, আপোনালোকে শ্যাম বৰণী বুলি কয়, শ্যাম বৰণীয়া এনেকুৱা ৰূপ। কেলৈ মানৱ জাতিক দেখুৱালে কোলা আৰু বগা দুটা
লাগিবই। গোটেই পৃথিৱীত বগা মানুহ যদি হৈ যায়, ক'লা মানুহ নাথাকে, বগাৰ মূল্য নাই বাৰু। এতিয়া সেইফালে আপোনাৰ ব্ৰিটিছবিলাক বগা যে, বগা বুলি সিহঁতৰ চুলিও বগা, আপোনাৰ কাজলো এই চেলাইও বগা, বিকৃত আকাৰ। অতি বগাটো দেখিবলৈ বেয়া নহয় বাৰু, চুলি চব যদি বগা হৈ যায়। গতিকে আমাৰ ভগৱন্তই আমাৰ যিখন ৰাজ্যত আমাক জন্ম দিছে, ইয়াত ইমান সুন্দৰ নাকে মুখে চকুকেইটালৈকে চাবনে আমাৰ অসমৰ মানুহখিনি বৰ শুৱনি বাৰু। গতিকে আমি চব ফালৰ পৰা ভগৱন্তই দিছে, আৰু এইসকল সন্ত আমাৰ মাজলৈ আহিলে। গতিকে সেইটো নামঘৰৰ বিষয়ে আমি তেতিয়াও পাতিছিলোঁ। গতিকে এতিয়া ভগৱন্তই কৃপা কৰিলে আপোনালোকৰ সংগ হ'ল। এতিয়া আটাইকেইটা নামঘৰে এটা বিপ্লৱ আপোনালোকে আৰম্ভ কৰিছে। এই বিপ্লৱত যেন আপোনালোক প্ৰভুৰ একান্ত দাস হ'বলৈ সুবিধাটো লাভ কৰে। আপোনালোকে কোনোবাই দেৱতাত অন্যান্য শৰণো হৈ থাকিব পাৰে, শৰণটো অশুদ্ধ শৰণো হৈ থাকিব পাৰে। মই প্ৰভুৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ যে আপোনালোকৰ সকলোকে ভগৱন্ত কৃষ্ণৰ চৰণত আশ্ৰয় দিয়ক, আৰু তেতিয়ালৈকে আপোনালোকৰ আত্মাবিলাক মহা আনন্দৰে ভৱসাগৰ থকাকেইটাত তৰি শেষত আপোনালোক বৈকুণ্ঠলৈ আমি আত্মাবিলাক সকলো একেলগে হৈ যাবলৈ সুবিধাটো আমাক গুৰুজনে দিছে। আমাৰ প্ৰতিখন ঘৰে বৈকুণ্ঠ হওক, আমাৰ আইসকলো ভকতীয়া হওক, স্বামী ভক্তি ৰাখক, স্বামীয়ে হ'ল ঈশ্বৰ। আমাৰ ল'ৰা ছোৱালীবিলাকৰ চৰণতো প্ৰাৰ্থনা। শিৱপুৰাণত লেখা আছে, যি ল'ৰা ছোৱালীয়ে ৰাতিপুৱা শুই উঠি মাকৰ চৰণ সেৱা কৰিব, গংগাত গা ধুবলৈ যাব দৰকাৰ নাই, ঘৰতে গংগা আছে, মা গংগা, মাতৃ গংগা। যি ল'ৰা ছোৱালীয়ে ৰাতিপুৱা শুই উঠি বাপকৰ চৰণ সেৱা কৰিব, মাকক চৰণ সেৱা কৰি গংগাত গা ধুব, আৰু শেষত বাপেকক চৰণ সেৱা কৰিব, গুৰু শৰণ লোৱা হ'ল। শিৱপুৰাণত লেখা আছে। শিৱই কি বুলি কৈছে জানেনে? পাৰ্বতীক কৈছে, লাড়ুবিলাক এটা কণী দিবা। আমাৰ ল'ৰা ছোৱালীবিলাকেও উৎপাত যেনেকুৱা, শিৱ কাৰ্তিক আৰু গণেশেও উৎপাত কৰে। ৰাতিপুৱা শুই উঠিয়ে কৈছে, মা মোক দিয়া, মা মোক দিয়া। মাকে কৈছে, দেউতাই নিদিবলৈ কৈছে যদি ৰ, দেউতাই যাকে দিবলৈ কয় মই তেতিয়াই দিম, মই বনাই ল'বলৈ দেচোন তহঁতি। খুব উৎপাত। তেতিয়া কৈলাশপতি শিৱই দূৰত বহি আছিলে, ক'লে বোলে পাৰ্বতী এটা কাম কৰিবাহে, এই যিয়ে তীৰ্থ কৰি আগে আহিব পাৰিব তাকে খাবলৈ দিবা। সুবিধা পালে কাৰ্তিকৰ বাহন হ'ল ময়ূৰ চৰাই। ময়ূৰ চৰাই পিঠিত উঠি আৰু কাশী, গয়া, বৃন্দাবন, মথুৰা, কুৰুক্ষেত্ৰ মানে যাবলৈ বাকী নাই আৰু। গণেশৰ এটা সুবিধা মিলিছিল বাৰু। গণেশে মানে এই ব্যাসে যেতিয়া ভাগৱত কথা শুকক পাঠদান দিছিল, তেতিয়া শুকে ভাবিলে শুকৰ হাতৰ লেখনিবোৰ বৰ বেয়া, আখৰো বেয়া। সেইকাৰণে শুকে মানে গণেশক মতাই আনিলে। গণেশৰ কলম বৰ চোকাই। ভাগৱতখন কোনে লিখিছে বুলি ক'লে, সংস্কৃত ভাগৱত গণেশে লিখিছে, শিৱপুতে। ক'লে মানে খুব কলমে ক'বহে লাগে আৰু, কাণে শুনাৰ লগে লগে থৈ দিয়ে, ইমান চোকা। সেই লেখোতেই তেওঁ জ্ঞান হৈ গ'ল যে মা গংগা আৰু পিতৃ হ'ল গুৰু। সেইকাৰণে গণেশে কি কৰিলে, মাকৰ কাষে কাষে প্ৰদক্ষিণ কৰিলে 7 বাৰ, ঘূৰিলে মানে। মাকে লাড়ু বনাই আছে আৰু এওঁ ঘূৰি পেলানি সেৱা কৰিলে। মাক সেৱা কৰি পোনপটীয়াকৈ বাপেকৰ ওচৰলৈ গ'লে, শিৱৰ ওচৰলৈ। শিৱকো ঘূৰিলে, প্ৰদক্ষিণ কৰি চৰণ সেৱা কৰিলে। শিৱই ক'লে বোলে এই গণেশক খাবলৈ দি দিয়া। এতিয়া গণেশক খাবলৈ দি দিয়া। গণেশে সুৰেৰে খালে কিমানখন থাকে, এক প্লেট একেচোতে থৈছে। ভাল পাইছে, গৰম গৰম। ইতিমধ্যে আহি কাৰ্তিক আহি ওলাইছে ময়ূৰ চৰাই পিঠিত উঠি। মা বোলে মোক লাড়ু দিয়া। বোলে লাড়ু দিলোঁ নহয়। বোলে কাক দিলে? বোলে গণেশক। গণেশে তীৰ্থ কৰিলে আৰু দেউতাই দিবলৈ ক'লে মই দি দিলোঁ। বোলে এইটো অন্যায় হৈছে নহয়, গণেশেতো তীৰ্থ কৰিবলৈ যোৱা নাই, আৰু গ'লে মই বাটত লগ পালোঁ সি ক'ৰবাত নহয় ক'ৰবাত। তেতিয়া ক'লে হেৰি হ'ল নহয়, শিৱই মাত মাতিলে, বোলে তই যোৱা নাই বুলি কেলৈ কৈছ? তই এতিয়া যাচোন, তই যা পটককৈ চাই থৈ আহ, গৈছে নাই তেতিয়া প্ৰমাণ পাব। ময়ূৰ চৰাই পুঠিত উঠি আকৌ গ'লগৈ আৰু গৈ দেখিছে প্ৰতিখন তীৰ্থতেই গণেশৰ বাহন নিগনিৰ খোজ পৰি আছে। শিৱৰ মতে হৈ গৈছে আৰু চব। জগতৰ ঈশ্বৰ তেওঁহে, সংহাৰ কৰোঁতে দায়িত্বত আছে। 3 গুণে 3 মূৰ্তি, একে ভগৱন্ত। কৃষ্ণৰ পৰাই 3টা, সৎগুণত বিষ্ণু, ৰজগুণত ব্ৰহ্মা, তমগুণত শিৱ। গতিকে ঈশ্বৰৰ অংশ। গতিকে ঈশ্বৰে কৰিলে কিমান দেৰি লাগে। তেতিয়া কাৰ্তিক ঘূৰি আহোঁতে মন চন মৰা, কিন্তু শিৱই বুজাই দিলে, অ' পিতাই তই যিবিলাক তীৰ্থ বুলি ভাবি আছ এইবোৰ তীৰ্থ নহয়। তেওঁ পাপীবোৰ গৈ গৈ গোটেই তীৰ্থবোৰ অপবিত্ৰ কৰি পেলালে।
তই অপবিত্ৰ জেগাতহে ঘূৰি আহিলি, তই গা ধুব লাগে এতিয়া। তালৈ যায় পাপী ভুল, ভকত নাযায় নহয় তালৈ। গোটেই অপবিত্ৰ জেগাবোৰ তই ঘূৰি আহিলি। যেনেকৈ লেট্ৰিনলৈ গ'লে মানুহে গা ধুৱে, তেনেকুৱা এটা উদাহৰণ দি দেখুৱাইছে। তোৰ ঘৰতে মা গংগা আছিল, মাতৃ গংগা, যিখন গৰ্ভত তই 10 মাহ 10 দিন থাকিলি, মায়ে প্ৰসৱ কৰিলে আৰু তোক দুগ্ধপান কৰালে। সেই মাতৃক তই অপমান কৰ যদি, সেই মাতৃক ৰাতিপুৱাই চৰণা কৰিলে যদি গংগাত গা ধোৱা হয়, ইমান ধুনীয়াকৈ শিৱপুৰাণত লিখি থৈ যোৱাৰ পাছতো আমাৰ অসমীয়া সমাজখনে সিমানবোৰ পঢ়ি শুনিও যদি আপোনাৰ মোৰ ঘৰখনত আমাৰ ল'ৰা ছোৱালীবিলাকক সেইবোৰ শিক্ষা দিব পৰা নাই, তেতিয়াহ'লে আপুনি মই ভকত ভকত বুলি বাহিৰত কৈ থাকিলে এইটো হ'ব। যদি আমাৰ যিসমূহ আশ্ৰম হোৱা নাই, গুৰুজনেতো আমাক আশ্ৰম বনাই থৈ গৈছিলে, কৃষ্ণ সংস্কৃতিটো দি থৈ গৈছিলে, আইসকলক ৰাধিকা শান্তি কাহিনী, শৈভাৰাণীৰ কাহিনী, সতী বেউলাৰ কাহিনী কৈ কৈ আমাক বুজাই দিয়া হৈছে। স্বামী হ'ল ঈশ্বৰ, স্বামীক ভজনা কৰিবা তোমালোকে। ৰাধিকা শান্তিক কৈছিলে নহয়, অ' সতী আই, তোৰ গাত কিটো ভাল গুণ আছে কচোন। তেতিয়া ক'লে, জয়ন্তী বদতী বাবে শুনিও গোসাঁই, সমভাৱে ভূততে কৰোহো সদায়, সত্য শৌচ ক্ষমাদয়ে অতিথি সৎকাৰ, কদাচিতো নকৰোঁ কাকো তিৰস্কাৰ। স্বামী তপ স্বামী জপ স্বামী কৰোঁ ধ্যান, স্বামীৰ চৰণাবিনে নিশ্চিন্ত হোৱান, স্বামী যদি মন্দ কৰ্ম কৰে আচৰণ, মিশ্ৰ বাক্য বুলি তাকো কৰোঁ নিবাৰণ। ৱাই তই সতী দেই, যা 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 পানী আনিলে যা। পলহত আনিবলৈ কোৱা নাই নহয়, মাছ মৰা পলহ 3টা কাঠি লগাই দিলে আৰু আনিবলৈ গ'ল। 4 আঙুল পানী কম আহিছে বাপ। বোলে অ' তোৰ গাত কিবা পাপ আছে, সেইকাৰণে 4 আঙুল পানী কম আহিছে, তই কচোন মই পাপটো মোচন কৰি দিম। বোলে গুৰুদেৱ মোৰতো গাত পাপ নাই, ভালকৈ চিন্তা কৰ। চিন্তা, অঁ বোলে গুৰুদেৱ আছে পাপ এটা। বোলে কি পাপ? বোলে কচোন ক। বোলে আমাৰ দুখীয়া মানুহ, আমি সদায় খাবৰ সময়ত কলপাত কাটি সিদ্ধ খাব লাগে, ভাত খাব লাগে। মই দুপৰীয়া সময় হ'ল, স্বামী এতিয়া খাবলৈ কাৰণে গা তিয়াবলৈ ক'লোঁ, মানুহ ইতিমধ্যে মই কলপাত কাটিবলৈ বুলি পদূলিমুখলৈ গৈ কাঁচিখন লগাই পেলাই জাত কাটো মাৰোঁতে মোৰ মনটো খহি পৰিল। আৰু সেই সময়তে ভনী জোঁৱাই আহি প্ৰৱেশ পদূলিমুখত। ভনী জোঁৱাই মোৰ মুখখনলৈ চাই মিলিককৈ হাঁহিটো মাৰিল। বোলে সেইটোৱে পাপ। বোলে তোৰ পাপটো মোচন কৰিলোঁ, পানী আনিলে যা। আৰু ক'লে চক কি যুগ আহি গ'ল। ভনী জোঁৱাইকৈ মটৰচাইকেলত উঠিবলৈ নাপালে, এতিয়া জাহাজবিলাকৰ গাত টঙিলে। আগত বৰ্জনাকবিলাকৰ আগত, বৰ্জনাক বুলি ক'লে চিনিয়ে নাপায় আজিকালি। বৰ্জনাকৰ আগত কিজানি হাঁহিলে দাঁতকেইটা দেখিব। আমাৰ আইতাহঁতৰ দিনত কি কৰিছিলে, শুকান জৰুৱা খুঁটি পুৰে, তাৰপৰা আপোনালোকে এতিয়া পুৰিলেও ৰোৱা চাবচোন, ফেন এটা নিচিনাকৈ ওলায়, সেই ফেনটো ঘঁহে। শুকান জৰুৱা খুঁটি জুই লগালে যিটো ফেন ওলায়, সেই ফেনটো দাঁতত ঘঁহে, বোৱাৰীবোৰে। মানে বোলে কেলৈ ঘঁহিছে, ক'লা কৰি দিয়ে দাঁত ধুই। বোলে হাঁহিলে এতিয়া বৰ্জনাই নেদেখে আৰু বগা দাঁত। কিন্তু এতিয়া আকৌ বৰ্জনাক গুচি, দাদা অ' দাদা গিলিকিলে জানি এই 10 টকা চানা লৈ আহিব। কথাও ক'ব, একেবাৰে দাঁত লাগিহে চানা লৈ আহিব। আইঔ দেই। গতিকে সৰ্বনাশ, গতিকে আমাৰ আইসকলৰ গাত সেইবোৰ গুণ নাই। গতিকে আমাৰ সদায় যেন নামডিঙীয়া আইসকল জাকত জিলিকা হৈ থাকক। এতিয়াতো আৰু আইসকলক চুবই নোৱাৰি, আপুনি বন্ধন গোটৰ চবৰে লিডাৰ, চবৰ হাততে মালেই মাল, হয় নহয়? আগৰ এইফালে মোটাটোলৈ চাব লাগে, আজিকালি চাবলৈ দৰকাৰ নাই। গতিকে বাপ, আমি আপোনালোকক ভাল পাওঁ কাৰণে অন্তৰৰ কথা 2-4 ষাৰ ক'লোঁ। দীঘলীয়া হ'ল, অপৰাধটো হৈছে বাৰু, এতিয়া আমাকো ক্ষমা কৰি দিব। আমাৰ পাঠেকী বাপসকল যথেষ্ট সময় হ'ল, অপৰাধ হৈছে, ক্ষমা কৰি দিব। গতিকে আহক আৰু অকণমান আহক, আমিও শুনো আৰু। কৃষ্ণ কৃষ্ণ, মহাকৃষ্ণ মহাকৃষ্ণ, নাৰায়ণ দেখি আছা সাক্ষী ৰূপে সমস্ত জগত, ৰাম ৰাম। নাহিকে তুলনা কিছু তোমাৰ ৰূপত। কৃষ্ণ।
এৰাম কহি আছে ব্ৰহ্মা যিটো যুগত নিপুণ যাবে জীৱে মানে মন কৰিবা নিগুণ কৃষ্ণ এৰাম পৰম ভকতি ভাবে অন্তক বেলাত ৰাম ৰাম স্বভাৱতে হিতু মন ধৰিবে তোমাত ধন জন দেশ ৰচা ৰিবে অভিমান কৃষ্ণ সমস্তে শাস্ত্ৰৰ তত্ত্ব অৰ্থয়ে হে ৰাম নেহি মতে নভৈলে শাস্ত্ৰ নহন নিষ্ফল ভুলত ঐ মত নভৈলে শাস্ত্ৰ কহন নিষ্ফল হৈল যিটো বিষয়ৰ ভোগত ভোগল। এই কোটটো আমাৰ লগত অকণমান আপোনালোকে অকণমান ভাবিবলৈ চেষ্টা কৰিব। আজি শাস্ত্ৰ আমাৰ অজিত বাপু পঢ়িছে বা দুজনে পঢ়িছে সুন্দৰকৈ। যদি অকল পঢ়াহে হ'ব আৰু ইয়াত এতিয়া ক'লে যে অন্তিম সময়ত ধন টকা পইচা পত্নী পুত্ৰ যি নাতি নতিনা সকলো প্ৰভু বস্তু তোমাক গতালোঁ। মোৰ আত্মা এনেকৈ জন্মচক্ৰত 84 লক্ষবাৰ আয়োজাত কৰি আছে। এইবাৰ মোৰ আত্মাই যেন পুনৰ জন্ম নহওক, মই তোমাৰ চৰণত ঠাই পাওঁ। মই এতিয়া সকলো তোমাৰ বস্তু তোমাক গতাই দিলোঁ। অতদিনে মই জীয়াই থাকোঁতে লাগিছিলে, পত্নীকো লাগে, ল'ৰা ছোৱালীবোৰকো লাগিছিলে, কিন্তু ইতিমধ্যে মই সজ্জাত পৰি গ'লোঁ। এতিয়া মই আকৌ উঠি পেলানি মটৰচাইকেল চলাবলৈ, বুলেট চলাবলৈ দিন নাই। মই দেখাই দিম এতিয়া। গতিকে প্ৰভু মোক তুমি কৰোণা কৰি সকলো তোমাৰ বস্তু মই কাৰো প্ৰতি মোৰ বেয়া বিদ্বেষ ভাবো নাই, আকুল ভাবো নাই। সকলো ল'ৰা ছোৱালী সকলোকে গোটাই ক'লে যে তোমালোকেও এনেকৈ যাব লাগিব চবেই এদিন এৰি। এখন মৰ্ত্য ইয়ালৈ আহিলে মানুহ মৰেই। গতিকে মোৰ ইতিমধ্যে দেহটো এৰিম। গতিকে মই তোমালোক ভগৱন্তৰ চৰণত আশ্ৰয় ল'বা, তোমালোকেও প্ৰভুৰ নাম ল'বা, ভগৱন্তে কৃপা কৰিব। গতিকে প্ৰভুক যিসকলে এনেধৰণে নিজক অৰ্পণা কৰিব পাৰে সেইসকলে ভাগৱত পঢ়াটো লাভ হ'ল। যদি সেই তত্ত্বটোকে বুজি পোৱা নাই, মোৰ বুলি কৈ আছে, এইটো ঘৰ মোৰ, এই পত্নীগৰাকী মোৰ, এই ল'ৰা ছোৱালী বোৱাৰী মোৰ, এই নাতিকেইটা মোৰ, এই গাড়ীখন মোৰ, অন্তিম সময়টো বোলে তেওঁ মায়াতৰ নহয়, তেওঁ মায়াই যে থাকি যাব। আৰু লাষ্টত সেই ভৰত ৰজা কাহিনীটো যে দেখুৱালে, হৰিণ জন্ম হ'বলগীয়া হ'ল, আকৌ জন্মচক্ৰত ঘূৰি যাব। গতিকে তেওঁলোকৰ পঢ়নটো নিষ্ফল হৈ গ'ল। মানুহক দেখুৱাইহে ভাগৱত পঢ়িলে, কিন্তু অৰ্থ বুজি নাপালে। সেই পুত্ৰটোৱে আমাক সেই জ্ঞানকণ দি থৈ গৈছে। গতিকে আমাৰ ইয়াত থকা সকলোৱে আমি শুনিলোঁ। যেতিয়া শুনি যদি পালন কৰিব নাযায়, তেতিয়া আকৌ এনেহে শুনা হ'ল, নিষ্ফল বুলি কৈছে। গতিকে আমাৰ শুনাৰ পৰা যেন আমি আমাৰ কাৰ্যকৰী কৰিব পাৰোঁ, তাৰ প্ৰতি অকণমান আমি প্ৰত্যেকে নিজে নিজে ভাবিব লাগিব দেই বাৰু। কোনোবাই কাৰোবাক আপোনাৰ আগবঢ়াই লৈ যাব নোৱাৰে, নিজেহে যাব পাৰিব শুদ্ধ পথত। নিজক সংশোধন নিজেহে কৰিব পাৰিব। গতিকে এইটোৰ প্ৰতিও আপোনালোকে খুব চিন্তা অকণমান ভাবিবলৈ কৈছে। আমাক গুৰুজনে কৈছে, তোমালোকে যদি ঈশ্বৰক লগ পাবলৈ ইচ্ছা আছে, তেতিয়া মাধৱগুৰুৱে ঘোষাত কৈছে, এই ভাৱকো ভাই ভজ ভগৱন্ত ভক্তি ভাৱ। এই ভাৱকসকল মানে ভাবিবলৈ আৰম্ভ কৰা লোকসকলৰ জীৱাত্মাখিনিক কৈছে, তোমালোকেতো নামঘৰলৈ আহিছা যেতিয়া ভাবিছা কিবা এটা, গতিকে ভালকৈ ভাবা, এই ভাৱক ভাই। আৰু ভাবিছা যিটো ভজ ভগৱন্ত ভক্তিভাৱে ভাবিবা। তুমি ইয়ালৈ আহিলেও নাহিলেও নহয়, গাঁৱৰ চব আহিছে আৰু এতিয়া উপায় নাই, নহ'লে মোৰ কথা পাতিব এহেঁতি, যাওঁ আৰু এনেকৈ গৈ যদি কেনেবাকৈ আৰু বহি আছা তেতিয়া কাম নহ'ব। গতিকে আপোনালোকে আমি সকলো অসমীয়া ভাষাত লিখি থৈ যোৱা ভাগৱত
বেলেগ ভাষাত লেখা হেঁতি বুজি নাপালোঁ হেঁতি, কিন্তু অসমীয়া ভাষাত লিখিছে। আপুনি মই সকলোৱে বুজি পোৱা LP স্কুলৰ ল'ৰাটোও পঢ়িব পাৰিব, ইমান সুন্দৰকৈ আমাক গুৰুজনে দি থৈ গৈছে। গতিকে ভগৱন্তই আমাৰ সকলোকে কৃপা কৰক। এই